নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম ইতিমধ্যে আপোনালোকে গম পাইছে যে এই লকডাউনৰ বিগত দুটা মাহ ধৰি দেহজুৰি হোৱা লকডাউনৰ ফলত অসংখ্য লোক আপোনাৰ প্ৰবজন কৰিবলৈ বাধ্য হৈছে অসংখ্য বিভিন্ন স্থানত তেওঁলোক মাইগ্ৰেটৰী বা শ্ৰমিক হিচাপে বিভিন্ন স্থানত কাম কৰা লোকল নিজৰ ঘৰলৈ আহিব বিচাৰিছে এনেকুৱা অসংখ্য লোকৰ কাহিনী আছে বহু লোকে কোনোবাই এই আমাৰ ইয়াত এতিয়া এই বস্তু এনেকুৱা হোৱা নাই কিন্তু বিশেষকৈ উত্তৰ প্ৰদেশ বিহাৰ মহাৰাষ্ট্ৰ তামিলনাডু এইবিলাক প্ৰত্যেকতে এটা সাংঘাতিক সমস্যা যে বিভিন্ন ৰাজ্যৰ পৰা অসংখ্য লোক প্ৰব্ৰজন কৰিছে নিজৰ ঘৰলৈ এই নিজ গৃহলৈ ঢাপলি মেলা এই যিসকল প্ৰব্ৰজিত শ্ৰমিক এই শ্ৰমিকে আমাৰ দেশজুৰি এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে আমি আজি দুটা কাহিনী আপোনালোকক ক'ব বিচাৰিছোঁ এটা কাহিনী ইতিমধ্যে আপোনালোকে গম পাইছে পূৰ্বতে অসমৰ এজন শ্ৰমিকে তেওঁ আহিছিলে গুজৰাটৰ পৰা সুদীৰ্ঘ নগাঁৱৰ কাষৰ তেখেত কৰৈনী গাঁও গধিহেৰা কৰৈনী গাঁৱলৈকে তেওঁ এক প্ৰকাৰ খোজকাঢ়ি আহিলে বাট অলপ দূৰ ৰাস্তাত গাড়ী আহিছিলে বাকী ৰাস্তাত খোজকাঢ়ি প্ৰায় এমাহ ধৰি খোজকাঢ়ি আহি নিজৰ ঘৰ পালেহি আন এটা কৰুণ কাহিনী এতিয়া শেহতীয়া পোহৰলৈ আহিছে এইটো হৈছে অমৃতসৰৰ ওচৰত এজন কৰ্মৰত অসমৰ যুৱক তেওঁৰ ঘৰ আছিলে ইয়াত অৰুণাচলৰ কিমিনত তেওঁৰ মাতৃ হ'ল গ্ৰাউণ্ড ৰোড ইঞ্জিনিয়াৰিং ফ'ৰ্চ গ্ৰেফৰ শ্ৰমিক যিটো অৰুণাচলৰ পাহাৰ ৰাস্তা বনায় তাৰ শ্ৰমিক হয় আৰু তেওঁৰ পিতৃ এজন গছ কটা এজন শ্ৰমিক বুলি কৈছে যে অৰুণাচলৰ ভিতৰ পাহাৰত তেওঁ গছ কাটে আৰু মাতৃৰ গ্ৰেফৰ শ্ৰমিক গ্ৰাউণ্ড ৰোড ইঞ্জিনিয়াৰিং ফ'ৰ্চৰ শ্ৰমিক হয় আৰু তেওঁৰ ল'ৰা একমাত্ৰ সন্তান ল'ৰাজনে আজি প্ৰায় 3 বছৰ 3.5 বছৰ পূৰ্বে তেওঁ ঘৰ এৰি গুচি গৈছিলে সুদীৰ্ঘ কাল ধৰি পঞ্জাৱত অমৃতসৰত কাম কৰি আছিলে এটা ফেক্টৰীত কিন্তু এই লকডাউনৰ ফলত ফেক্টৰী যেতিয়া বন্ধ হৈ গ'ল তেওঁৰ খাবলৈ হাতত একো সম্বল নোহোৱা হ'ল পৰৱৰ্তী সময়ছোৱাত তেওঁ অসহায় হৈ তেওঁ অমৃতসৰৰ পৰা খোজকাঢ়িবলৈ আৰম্ভ কৰিলে পথত তেওঁৰ সংগী আছিল দুজন যুৱক সেই দুজন যুৱকৰ ৰাস্তাত মৃত্যু হোৱা বুলি গম পাইছোঁ আৰু লগত তেওঁৰ লগত থকা যিখিনি পইচা আছিলে পইচাখিনি ৰাস্তাত ডকাইতে কাঢ়ি লৈ গ'ল এটা অত্যন্ত দুৰ্দশা ভৰা কাহিনী তেওঁ আহি নতুন দিল্লী ৰেলৱে ষ্টেচন পালে তাত তেওঁক এজন টাইমছ অফ ইণ্ডিয়াৰ সাংবাদিকে লগ পাই তেওঁৰ কাহিনী যেতিয়া টাইমছ অফ ইণ্ডিয়াত প্ৰকাশ কৰে তাৰ লগত এখন হোৱা দোৱা লাগি যায় আৰু তাৰপিছত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথাত হস্তক্ষেপ কৰে আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁক দিল্লীৰ অসম ভৱনৰ বিষয়া কৰ্মচাৰীয়ে তেওঁক উদ্ধাৰ কৰিছে বৰ্তমান তেওঁ অসম ভৱনত তেওঁ আশ্ৰয় লৈ আছে এই কাহিনীটোৰে আমি আমাৰ এটা প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ প্ৰতিবেদন পুনৰ চাই লওঁ তাৰপিছত আমি এই যিজন যুৱক সন্তোষ বৰা দিল্লীৰ যুৱক এই যুৱকজনৰ সৈতে আমি কথা পাতিম তেওঁ বৰ্তমান দিল্লী অসমৰ আশ্ৰয় আছে কিন্তু আগতে তেওঁৰ কাহিনীটো চাই লওঁ আহক লখিমপুৰৰ সন্তোষৰ বাবে পাংখুৰী এতিয়া দেৱী সদৃশ মৃত্যুজনী অহা সন্তোষৰ বাবে পাংখুৰী আশীৰ্বাদ পঞ্জাৱৰ অমৃতসৰৰ পৰা দিল্লীলৈ খোজকাঢ়ি অহাৰ অভিজ্ঞতা আমৃত্যু পাহৰিব নোৱাৰিব সন্তোষ বৰাই লকডাউনৰ বাবে এক প্ৰকাৰে কৰ্মহীন হৈ অমৃতসৰৰ এটা ফেক্টৰীৰ পৰা দুই বন্ধুসহ সন্তোষে খোজ লৈছিল নতুন দিল্লীলৈ যাত্ৰাত সন্তোষৰ সংগী হৈছিল দুই বন্ধু তানহায়া ৰচন পথত অনাহাৰে মৃত্যু হৈছিল দুই বন্ধুৰ বাটতে ডকাইতে কাঢ়িছিল সন্তোষৰ ধন মোবাইল তপ্ত ৰ'দ আতুৰ কণ্ঠ ভোকৰ অগনি উদংজেপ যোগাযোগবিহীন তথাপিতো খোজ কাঢ়িছিল সন্তোষ এনেদৰে ভোকে পিয়াহে জৰ্জৰিত হৈ সন্তোষে 16 দিন খোজকাঢ়ি আহি উপস্থিত হয়হি নতুন দিল্লীৰ ৰেল ষ্টেচনত তেওঁৰ বাবে আছিল প্ৰাণপ্ৰদায়িনী পাংখুৰী যাদৱ টাইমছ অফ ইণ্ডিয়াৰ সাংবাদিক পাংখুৰী যাদৱ সৰ্বস্বন্ত আৰু এক প্ৰকাৰে উদ্ভ্ৰান্ত হৈ পৰা লখিমপুৰৰ সন্তোষক প্ৰভূত সহায় কৰিলে পাংখুৰীয়ে কেৱল সেয়াই নহয় নিষ্কাকতত কভাৰ ষ্টৰী ৰূপে সন্তোষৰ কথা প্ৰকাশ কৰিলে পাংখুৰী যাদৱে আৰু এই প্ৰতিবেদনে সন্তোষ বৰাৰ গতি কৰিলে সলনি স্বাস্থ্য পৰীক্ষা হ'ল অসম ভৱনতো পালে আশ্ৰয় পাংখুৰী যাদৱৰ প্ৰতিবেদন পঢ়ি সন্তোষক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল'লে যথাবিহিত ব্যৱস্থা পাংখুৰীক প্ৰশংসা সোণোৱালৰ পাংখুৰীও শলাগ ল'লে অসমৰ মুখ্যমন্ত্ৰীৰ তৎপৰতাক দিল্লীৰ অসম ভৱনৰ 116 নং কোঠাত সন্তোষ
একেলগে আছে ধেমাজিৰ ৰাজাদলে নামৰ শ্ৰমিকজনো দিল্লীতে আবদ্ধ হৈ অসহায় হৈ পৰিছিল শ্ৰমিক ৰাজাদলে দুয়োজনেই সম্প্ৰতি সুস্থ ক'ৰ পৰা খোজকাঢ়ি আহিছিলা পাঞ্জাৱৰ পৰা কি হৈছিলে কথাটো তাতে মানে মই তাত কাম কৰিব গৈছিলোঁ কাম কৰিব গৈ তাৰ মানুহকেইটা ভাল মই কাম কৰি পইচা পাতি নিদিয়ে তাকো খোজকাঢ়ি আহি আছোঁ আহোঁতে দুটা ল'ৰা লগ পালোঁ মই নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ সেয়া আছিলে এইজন যুৱক সন্তোষ বৰা তেওঁৰ কাহিনী ইতিমধ্যে সন্তোষ বৰাক ইতিমধ্যে তেওঁৰ কোভিড-19 টেষ্ট কৰা হৈছে আচলতে সেই টেষ্টৰ কাৰণে তেওঁক এটা আছুতীয়াকৈ ৰখা হৈছে তাত অসম ভৱনৰ এটা কোঠাত তেওঁক আছুতীয়াকৈ ৰখা হৈছে আৰু কোভিড-19 টেষ্টৰ ফলাফল হয়তো কাইলৈ বা পৰহিলৈ ওলাব আৰু সেই কোভিড-19 টেষ্টৰ ফলাফল ওলোৱাৰ পিছতে তেওঁক আচলতে সাক্ষাৎ কৰিবলৈ দিয়া হ'ব তেওঁক আজি আমাৰ প্ৰাগ নিউজৰ আমাৰ দিল্লীৰ সাংবাদিক সৰস্বত গোস্বামীয়ে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল মই এতিয়া টেলিফোন যোগে কথা পাতিবলৈ চেষ্টা কৰিম যদি পাওঁ কিন্তু তাৰ পূৰ্বে মই সৰস্বত গোস্বামীয়ে কথা পাতিছিল যে কি কথা পাতিছিল সেয়া চাই লওঁ হেল্ল' তোমাৰ নামটো কি আছিলে সন্তোষ বৰা তোমাৰ লগৰজনৰ নাম ৰাজু দলে হয় আচ্ছা কোৱাচোন তোমালোকৰ কি হৈ মানে কেতিয়া পাঞ্জাৱত কেতিয়া গৈছা তোমালোক আৰু কেতিয়া ইয়ালৈ আহিলা কেনেকুৱা কি হ'ল কথাটো মানে পাঞ্জাৱৰ পৰা আহি পালোঁ মই 2 মাহ হৈ গ'ল ইয়াত দিল্লী অহা আচ্ছা তাৰপিছত দুটা ল'ৰা আমুলত মানে আমবেলা ৰেলৱে ষ্টেচনত লগ পালে আমবেলাৰ পৰা আমি আহিলোঁ আমবেলাৰ পৰা মানে এই দুটা মোক লগ পালে দেই লগ পোৱাৰ পিছত মানে তাক মই ক'লো ঘৰ কোনখিনি সিহঁতে কৈছে কি হেৰি চিলাপথাৰ ঘৰ চিলাপথাৰ অৰুণাচলৰ ফালে ঘৰ বুলি কৈছে তাৰপিছত ক'ত যাবি ক'লো মই ক'লে পাজিলৈ গুচি যাম ব'ল একেলগত গুচি যাম মই ক'লো তাৰপিছত এই ল'ৰা দুটা আগত গুচি গ'ল ককাই দুটাই আমি পিছত আহি আছিলো মানে ৰাতি হৈ গ'ল 12টা-1টামান বাজিল আমাৰ তাত মেইন ৰোডত পোৱাতে আচ্ছা আহোতে ৰাস্তাত মেইন ৰোড উঠি গ'ল তাৰ মেইন ৰোডৰ ওচৰত মানে ডাঙৰকে গুৰুদ্বাৰে মানে ওচৰত গছ এটা আছে যে এই গছৰ তলত দুটা চিপ লাগি মৰি আহি সন্তোষ বৰা অসম ভৱনৰ 116 নং কোঠাত থকা সন্তোষ বৰাৰ সৈতে পোনপটীয়া যোগাযোগ হৈছে মই সন্তোষ বৰাৰ ওচৰত যাব বিচাৰিছোঁ সন্তোষ হেল্ল' সন্তোষ শুনি আছা তেওঁৰ সৈতে আকৌ যোগাযোগ বিচ্ছিন্ন আমি আকৌ এবাৰ যাবলৈ চেষ্টা কৰিম আমি আকৌ এবাৰ টেলিফোনিক সাক্ষাৎকাৰলৈ গৈছোঁ হেল্ল' তোমাৰ নামটো কি আছিলে সন্তোষ বৰা তোমাৰ লগৰজনৰ নাম তোৰ নামটো ৰাজু দলে হয় আচ্ছা কোৱাচোন তোমালোকৰ কি হৈ মানে কেতিয়া পাঞ্জাৱত কেতিয়া গৈছা তোমালোক আৰু কেতিয়া ইয়ালৈ আহিলা কেনেকুৱা কি হ'ল কথাটো মানে পাঞ্জাৱৰ পৰা আহি পালোঁ মই 2 মাহ হৈ গ'ল ইয়াত দিল্লী অহা আচ্ছা তাৰপিছত দুটা ল'ৰা আমুলত মানে আমবেলা ৰেলৱে ষ্টেচনত লগ পালে আমবেলাৰ পৰা আমি আহিলোঁ আমবেলাৰ পৰা মানে এই দুটা মোক লগ পালে দেই লগ পোৱাৰ পিছত মানে তাক মই ক'লো ঘৰ কোনখিনি সিহঁতে কৈছে কি হেৰি চিলাপথাৰ ঘৰ চিলাপথাৰ অৰুণাচলৰ ফালে ঘৰ বুলি কৈছে তাৰপিছত ক'ত যাবি ক'লো মই ক'লে পাজিলৈ গুচি যাম ব'ল একেলগত গুচি যাম মই ক'লো তাৰপিছত এই ল'ৰা দুটা আগত গুচি গ'ল ককাই দুটাই আমি পিছত আহি আছিলো মানে ৰাতি হৈ গ'ল 12টা-1টামান বাজিল আমাৰ তাত মেইন ৰোডত পোৱাতে আচ্ছা আহোতে ৰাস্তাত মেইন ৰোড উঠি গ'ল তাৰ মেইন ৰোডৰ ওচৰত মানে ডাঙৰকে গুৰুদ্বাৰে মানে ওচৰত গছ এটা আছে যে এই গছৰ তলত দুটা চিপ লাগি মৰি আহি কিন্তু দুটা বেগ লৈ আনিছিলে বেগটো তাৰ হাতত নাই ল'ৰা দুটা চিপ লগাই থোৱা আছিলে ল'ৰাকেইটা চিট লগাই থোৱা আছে মানে মৰি আছে লগত থকা বেগকেইটা লগত নাই আৰু মানুহ ভিৰ হৈ আছে তাত ভিৰ ভাৰ মানুহ হৈ আছিল আৰু ল'ৰাকেইজনৰ নাম কি আছিলে ল'ৰা দুজনৰ নাম ডাঙৰ নামটো হেৰি
চবতকে সৰু নামটো ৰাজু, ডাঙৰ নামটো বিজয় ৰাম আছিলে, ককাই ভাই আছিলে দুটা। অসমৰ কোন জেগাত ঘৰ তাহাঁত সিহঁতৰ? চিলাপথাৰ বুলি কোৱা শুনিছো মই, চিলাপথাৰ কোন জেগা সেইটো মোক মানে এড্ৰেছটো দিয়া নাই। তুমি কেতিয়াৰ পৰা চিনি পোৱা তাক মানে মই যেতিয়া সন্তোষ মানে লকডাউন বন্ধ। সন্তোষ হেল্ল' শুনি আছা নহয়? সন্তোষ মই গুৱাহাটীৰ আমাৰ প্ৰাগ নিউজৰ অফিচৰ পৰা কৈছোঁ বা ষ্টুডিঅ'ৰ পৰা। মই সন্তোষ জানিব খুজিছিলোঁ আচলতে তোমাৰ যিটো জাৰ্ণি যি ধৰণে হৈছিলে গোটেই ঘটনাটো, তুমি অমৃতসৰ ক'ত কাম কৰিছিলা আচলতে, কেনেকৈ ঘূৰি মানে গুচি আহিলা, কি কৰিছিলা? অমৃতসৰ পাঞ্জাৱত কাম কৰিছিলোঁ, অমৃতসৰ ইয়াৰ মানে খেতি কাম কৰিছিলোঁ মই। আচ্ছা হেল্ল' তাৰপিছত মানে ঘৰৰ তাৰপৰা গুচি আহিলোঁ। অহাৰ পিছত এইটো আম্বেলা ৰেলৱে ষ্টেচন নাই জানো, আম্বেলা ৰেলৱে ষ্টেচনত মানে লগে মই দুটা লগে পালো মানে। এই অসমৰে ল'ৰা দুটা হয়, এইটো চিলাপথাৰত থাকে। তাৰ মা বাপেক, তাৰ মানে মাক নাই বাপেক আছিলে। এতিয়া মানে অসমীয়া ল'ৰা মানে নহয়, মানে আদিবাসী ল'ৰা, চাহপাতি বাগানীয়া মানে। তাৰ মই ক'লো ইয়াত কেনেকে আহি পালে? এই ক'লে কি পানা মুৰ্গী তাত কাম কৰিছিলোঁ, পইচা পাতি পোৱা নাই। তুমি সন্তোষ তুমি অমৃতসৰৰ পৰা আম্বালা কেনেকে পালাহি? অমৃতসৰৰ পৰা ট্ৰেইনত আহিছো মই। ট্ৰেইনত? আচ্ছা আম্বালাৰ পৰা? আম্বেলাৰ পৰা ট্ৰেইন বন্ধ হৈ গ'ল, তাৰপৰা আগলে ট্ৰেইন যোৱা নাই। তাৰপিছত খোজকাঢ়িছা? তাত বহিলো মই, মূৰত আছিলে 200 টকা, 100 টকাটো খাই পেলালে, 100 টকা আছিলে। তেতিয়া মই তাক চাহ তাহ খুৱাই দিছো আম্বেলা ৰেলৱে ষ্টেচনত। তাৰপিছত খোৱাৰ পিছত মানে কি হ'ল, ল'ৰা দুটা মই ক'লো একেলগত যাম বুলি ক'লো, ল'ৰা দুটা মনৰ আগত গুচি গ'ল। তাত মই ষ্টেচনত বহি আছিলো মই। বহি থকা টাইমত ঠিক 11টা না 10টা মান বজে টাইমত, 10টা বাজে, তাৰপৰা অমৃতসৰৰ পৰা মানুহ 6টা ল'ৰা খোজকাঢ়ি আহি আছিলে, মানে হাৰিয়ানাৰ ল'ৰা। এইকেইটাক মই ক'লো দাদা ক'ত যাব আপুনি? ই ক'লে হাৰিয়ানা যাব বোলে, কয় দিল্লী পাৰ হৈ যাব বোলে, দিল্লী হৈ চৰকাত হৈ যাব কয়। এতিয়া মই তাৰ পৰা গুচি আহিলো, মানে তাৰ লগত গুচি আহিলো। অহাৰ পিছত 6টা ল'ৰা ক'লে তই ক'ত যাবি? মই ক'লো মইতো অসম যাম, গুৱাহাটী পাৰ হৈ যাম মই লখিমপুৰ। তাৰপিছত এনেকে কোৱাৰ পিছত সিহঁতৰ গুচি আহিলো। যোনটোত ল'ৰা মোৰ লগে দুটা আছিলে, ল'ৰা দুটা যোনটো মৰিলে যে, সিহঁতে মানে পাঞ্জাৱৰ পৰা গেলা পানী আহি আছে যে, চৰকাৰতে গেলা পানী মানে চিধা হাৰিয়ানা গৈ আছে। সিহঁতে যিটো চৰকাৰী হৈ গ'ল, আৰু আমি এখন মেইন ৰোড দি উঠি আহিছো। অহাৰ পিছত মানে যোনটো চৰকাৰী ৰাস্তা গৈ মেইন ৰোডত উঠে, আমি সেইটো চৰকাৰী কৰা মেইনত উঠিলো। তাত ৰাতি 12টা বজাৰ টাইমত পুলিচ তাত একজাক দম খাই আছিলে পুলিচকেইটা। তাৰ চালে তাৰ হাতত বেগ আছিলে, বেগ কিনো নাই। দুটা ককাই ভাই বেগ বোকা আছিলে, বেগ নাই হাতত। তাত চিপ লাগি মৰি আছে দুটা। ক'ত ৰাস্তাতে? ৰাস্তাত নহয়, ৰাস্তাত মন্দিৰ আছে, মন্দিৰ আছে মানে গৰুকে চিৰেচিন গছ আছে। কোনে চিপ লগালে তেওঁলোকক, কি কৰিলে? সেইটো ক'ব নোৱাৰো দেই ছাৰ। আচ্ছা তাৰপিছত মানে মইতো ক'লো ছাৰ এইটোতো মোতকে আগত আহি আছিলে ল'ৰা দুটা। তাত মোক ক'লে তই কেলে অহা নাই ইয়াৰ লগত? মই ক'লো একেলগত যাম বুলি ক'লো, মনা নাই। দুটা আগত আহিলে, মই লগেকেইটাৰ লগত আহিছো মই পিছফালে। লাহে লাহে আহি আছে আৰু খোজকাঢ়ি ভৰি বিষাই আছে যে, গোটেই ভৰি বিষ হৈ আছে। তেনেকৈ লাহে লাহে আহি থাকোতে বেচা দুটা ভাত পানীও খোৱা নাছিলে। তাৰপিছত মই আহিলো। অহাৰ পিছত চালো দুটা মৰি আছে যে, ছাৰেতো ক'লো মই চিনি পাওঁ, এনেকা জেগাত থাকে। ৰিপৰ্ট চিপৰ্ট লিখিছে, তাৰ ছাৰকেইটা লৈ গুচি গ'ল। আৰু আমাক ক'লে ৰাতি যাব নালাগে, ইয়াতে টোপনি যায়, ৰাতিপুৱা চাহ তাহ খাই গুচি যাবা বোলে। তেতিয়া আমি মই দিল্লীত আহিছো 2 মাহ পিছত। 2 মাহ হৈ গ'ল মই খোজকাঢ়ি আহোতে। মানে এই ৰাস্তাত তুমি খোৱা বোৱা কেনেকৈ কৰিছিলা? তোমাৰ মোবাইল ডকাইতি নিয়া বুলি শুনিছিলোঁ। মোৰ মোবাইল চুৰে লৈ গ'ল। আৰু পইচা 2000 টকা আছিলে, সেইটো লৈ গুচি গ'ল। ক'ত হৈছে এইটো ঘটনা? এতিয়া মানে ঘটনা দিল্লীতে হৈছে। মোৰ ঘটনা দিল্লীত হৈছে? এই ৰাস্তাত যিমান দূৰ অমৃতসৰ আম্বালাৰ পৰা যেতিয়া খোজকাঢ়ি আহিছা, ৰেল লাইনেৰে আহিছা নে মূল ৰাস্তাৰে আহিছিলা? ৰেলৱে ষ্টেচন ৰাস্তাত মানে আহিলো, মেইন ৰোড হৈ পেলাই। মেইনত হৈ পেলাই মানে আহি পেলাই আম্বেলা ৰেলৱে ষ্টেচনৰ পৰা 3 কিলোমিটাৰ মই ৰেলৱে ষ্টেচন দি হৈ গ'লো। তাৰপিছত ট্ৰাকত উঠিম ভাবিলো, ট্ৰাকত ড্ৰাইভাৰকেইটা উঠাই লৈ নাযায়।
মেইন ৰোডেদি হৈ আহি আছো তাত আচ্ছা তাৰপিছত তুমি আহোতে মানে তাৰ পাঞ্জাৱৰ পুলিচ কেইটা মানুহ খেদন দি আছে তাৰ পৰা আহোতে মেইন ৰোড হৈ আহিলো আহি পেলাই এতিয়া ৰাস্তা পাহৰি থাকিলো যে মই হেল্ল' হয় শুনি আছো কোৱা ৰাস্তা পাহৰিলো ৰাস্তা পাহৰাৰ পিছত মই আকৌ ষ্টেচনৰ ফালে গুচি গলো মই আচ্ছা ষ্টেচন গুচি মই ৰেলৱে ষ্টেচন ৰাস্তাই গুচি আহিলো দিল্লী পাই গলো মই তোমাৰ বাটত খোৱা বোৱা কেনেকৈ কৰিছিলা খোৱা বোৱা ছাৰ তাত যোন পঞ্জাবী মানুহ ভাল আছে মানে কৈছে ক'ৰ পৰা আহিছে মই কৈছো আমি খোজকাঢ়ি আহি আছো তাৰপিছত খোৱা বোৱা মানে কোনোবাই সহায় কৰিছে কোনোবাই সহায় কৰা নাই এটা দুটা মানে সহায় কৰিছে ভাত পানী খুৱাই পঠাই চাহ তাহ খুৱাই পঠাইছে আমাক বাটত সদায়তো খাবলৈ পোৱা নাই সদায় খাবলৈ পোৱা নাই ছাৰ কেতিয়াবা খাবলৈ পাওঁ আচ্ছা তাৰ পৰা দিল্লী আহি কোন তাৰিখ মানে কেতিয়া মানে পাইছে মনত আছেনে তাৰিখ দিল্লী মই আহিছো 2 মাহ হ'ল মই দিল্লী অহা আৰু তুমি অকণমান সময় আমাৰ ফোন লাইন থাকিবা ফোন লাইনটো কাটি নিদিবা আমি আকৌ যাম অলপ সময় খন্তেক সময় আমি বাণিজ্যিক বিৰতি লৈ লৈছোঁ লৈ পেলাই পুনৰ সন্তোষৰ যিটো খুব দুখ লগা কাহিনী আছে আচলতে সন্তোষে তাৰপিছত দিল্লীত প্ৰায় 2 মাহ কাল ষ্টেচনত অনাই বনাই ফুৰিছিলে পৰৱৰ্তী সময়ত তেওঁক এজন সাংবাদিকে উদ্ধাৰ কৰে এই কাহিনী আমি আপোনালোকে জনাম আপোনালোকে শুনিব সন্তোষৰ মুখেৰে কিন্তু এতিয়া লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি যোৱাৰ পূৰ্বে আৰু এটা কথা কৈ গৈছোঁ যে সন্তোষক ইতিমধ্যে ঘৰৰ মানুহে এক প্ৰকাৰ মৃত বুলি ভাবিছিলে আৰু এই বাতৰিৰ পিছত প্ৰাণগুৰিজে সন্তোষৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে এই বিষয়ে আমি জনাম কিন্তু এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰত কথা পাতি আছোঁ প্ৰব্ৰজিত যিসকল শ্ৰমিক আছে তেওঁলোকৰ হিয়াভৰা হৃদয় বিদাৰৰ কাহিনীৰ বিষয়ে আমি জানি আছোঁ আমাৰ এতিয়া বৰ্তমান আছে আমি পোনপটীয়া সম্প্ৰচাৰ টেলিফোনত আছে আমাৰ সৈতে সন্তোষ বৰা বুলি এজন যুৱক যিজন যুৱকে সুদূৰ পাঞ্জাৱৰ অমৃতসৰত কাম কৰিছিল তাৰপিছত তেওঁ লকডাউনৰ ফলত চাকৰি হেৰুৱাই লকডাউনৰ পৰা আম্বালা হৈ খোজকাঢ়ি তেওঁ দিল্লীত আহি উপস্থিত হৈছিলে তেওঁৰ কাহিনী আমি কৈ আছোঁ মই পুনে আকৌ এবাৰ সন্তোষৰ ওচৰলৈ গৈছোঁ সন্তোষ আমি কথা পাতি আছিলোঁ যে তুমি দিল্লীত 2 মাহমান পূৰ্বে তুমি দিল্লী আহি পালা লকডাউনৰ মাজত তুমি দিল্লীত থাকিলা ক'ত কেনেকৈ আছিলা কেনেকৈ খোৱা বোৱাৰ সম্বল কেনেকৈ গোটাইছিল তুমি ঘৰলৈ আহিব বিচাৰিছা ঘৰলৈ আহিবলৈ ট্ৰেইন নাই কেনেকৈ কটাইছিলা ছাৰ মই ঘৰলৈ যাবলৈ বিচাৰি আছোঁ ছাৰ কি কৰিম অসুবিধা বহুত হৈ আছে মোৰ হয় তাৰপিছত মানে ট্ৰেইনতে মানে ছাৰ পুলিচ কেইটাও ছাৰ বহুত মাৰামাৰি কৰি আছে দিল্লী পুলিচ কেইটাও দিল্লীক মানে ভালকে কথা মানে ক'ব গ'লো দিল্লী পুলিচ কেইটা মানে কথা নুশুনে আমাৰ এতিয়া ছাৰ কি কৰাম মইতো মা দেউতাৰ কাৰণে এতিয়া মই ঘৰলৈ যাব লাগিছিলে ঘৰত কোনো যাব তুমি তোমাৰ দেউতা আৰু মাৰ একমাত্ৰ সন্তান মই জানাত হয় ছাৰ অকলে তুমি মা দেউতাক এৰি যে গুচি গৈছিলা তুমি এই কথা গম পোৱা নাপা যে তোমাৰ মা দেউতাই এক প্ৰকাৰ তুমি মৰা বুলি ভাবিছিলে কাৰণ তোমাৰ কোনো খবৰ নাই এইটো ছাৰ মামা আহি মোক মানে ঘৰৰ মামীতে ফোন কৰি কৈ দিছিলে মানে সেইকাৰণে মই কি কৰিম ছাৰ বহুত দুখত মই মানে ফোন নম্বৰো পোৱা নাছিলোঁ আচ্ছা তাৰপিছত এতিয়া তুমি দিল্লীত এই ইমান দিন থাকিলা কেনেকৈ থাকিলা 2 মাহ কাল তোমাৰ হাতত 1 পইচা নাই কেনেকৈ খোৱা বোৱা ক'ত পাইছিলা কোনে খুৱাইছিল তোমাক ছাৰ খোৱা বোৱাত মই য'তে পাওঁ দোকানত ছাৰ খুজি খাই বহি আছোঁ ৰাতি ক'ত আছিলা ৰাতি ষ্টেচনৰ য'ত মানে পুলিচ কেইটা গোটেই মানে ভিৰ ভাৰ হৈ আছে যে দিল্লী মানে একজাক্ট মানুহ যোন টিকেট পোৱা নাই দিল্লী তাত বহি তাতে টোপনি গৈছোঁ আমি আচ্ছা তাৰপিছত তোমাৰ আহি দিল্লীত তুমি কেনেকৈ আমাৰ সাংবাদিকগৰাকী তুমি কেনেকৈ পালা যিগৰাকী টাইমছ অফ ইণ্ডিয়াৰ পাংখুৰী যাদৱ তেওঁক তুমি কেনেকৈ পালা টিভি নিউজ তাত মানে দিল্লীত টিভি নিউজ লগাইছিলে মানে তেতিয়া অসমৰ বাইদেউহঁতক মই লগ পালোঁ অসমৰ বাইদেউক লগ পাই মই অসমীয়াতে কথা পাতি মই চব কাহিনী মই জনাই দিলোঁ তাৰপিছত বাইদেৱে মানে মোক টিভি নিউজত মোক কিবা কৰিম বুলি কৈ পেলাই খবৰ খাতি দিমকৈ মোক ফটো তুলি লৈ গৈছিলে তাৰপিছত মোক অসমৰ পুলিচ আহি মোক এতিয়া ৰুমত পঠাইছে ৰুমৰ পৰা মোক এতিয়া মেডিকেলত ট্ৰিটমেণ্ট কৰিছে এতিয়া ট্ৰিটমেণ্ট কৰাতে মানে এটা বেমাৰ আছে নে নাই সেইটো ট্ৰিটমেণ্ট মানে লগাবলৈ ক'লে এতিয়া মানে ৰিপৰ্টটো অহাৰ পিছত গম পাম মানে ৰিপৰ্টটো বেমাৰ যদি থাকিব 1-2 দিন থাকিব লাগিব আৰু যদি বেমাৰ নাই তো মই ট্ৰেইনত বহাই মোক ঘৰলৈ পঠাই দিব পৰিস্থিতি মোক কৈ এনেকৈ জনাই থৈছে তোমাক কোনে আহি খবৰ দিলে যে যেতিয়া তোমাক ক'লে যে অসমৰ পৰা অসম চৰকাৰৰ বিষয়ে তোমাক বিচাৰিছে কোনোবাই তোমাক কি বুলি কয় তেতিয়া তুমি ক'ত আছিলা
তেতিয়া মই দিল্লীত আছিলো ছাৰ মই দিল্লীত বুজিছোঁ ক'ত ৰেল ষ্টেচনত শুই আছিলে নে কি ৰাতি হৈছিল ষ্টেচনত আছিলো ছাৰ কেইটা বজাত তোমাক মানে উদ্ধাৰ কৰিছে ৰাতিপুৱা 7টা মান বজাত আমাক আহি পেলাই কি ক'লে কোনে কি ক'লে আহি পেলাই আহি ক'লে কি অসমৰ পৰিছো ইয়াত আছে অলপ মোক সহায় কৰি দিব এনেকে ক'লে মোক তেতিয়া মই কৈছো বাইদেউ যেনেকৈ আমাক সহায় কৰি দিয়ক আমাৰ ঘৰত বহুত চিন্তা লাগি আছে মই ক'লো বাইদেউ কৈছে ঠিক আছে সহায় কৰি দিম বাৰু বুলি ক'লে তাৰপিছত অসমৰ পৰা আহি পেলাই তোমাক তাৰ পৰা অসমৰ বিষয়াই আহি পেলাই তোমাক উঠাই লৈ গ'ল হয় ছাৰ উঠাই পেলাই অসম ভৱনত আনি পেলাই আশ্ৰয় দিছে অসমৰ ৰুমত আছো এতিয়া মই তুমি ৰাস্তাত যেতিয়া আহিছিলা আম্বালাৰ পৰা খোজকাঢ়ি যেতিয়া আহিছিলা বাটত খাবলৈ কিবা পাইছিলা নাই খাবলৈ ছাৰ মোক এটা দুটা মানুহ দিছে ভাত পানী ৰুটি চুটি খাব দিছে আৰু ৰাস্তা মই এসপ্তাহমান টাইমত খালো তাৰপিছত আৰু খাবলৈ পোৱা নাই মই দিল্লীত আহি পেলাই কেইটামান চাউল পকাইছো খাবলৈ ভাত পানী অমৃতসৰত তুমি ক'ত কাম কৰিছিলা কি ফেক্টৰীত কাম কৰিছিলা কি কাম কৰিছিলা অমৃতসৰত ছাৰ মই পাঞ্জাৱত হেৰি MLA সাহেব যে আছে যে MLA সাহেবৰ লগত মানে মোৰ মালিক আছে মোৰ মালিকে MLA সাহেবৰ লগত কাম কৰে তাৰ খেতি আছে মানে হেৰি আমৰ ফেক্টৰী আছে তাত আমৰ খেতি আম তুলি মানে হেৰি গাড়ীত পেকিং কৰি ঢালিব লাগে আৰু সেইটো খতম হৈ যোৱাৰ পিছত যিটো মিঠাতেল যে বনাই তেল মিঠাতেল ভাজি বনাই খাওঁ এই মিঠাতেল সৰিয়হ মানে খেতি কৰো তাত আচ্ছা এইটো ক'ত অমৃতসৰৰ পৰা কিমান দূৰ অমৃতসৰৰ পৰা আগত আছে 3 কিলোমিটাৰ আমাৰ ক'ত বুলি কয় জেগা নাম তাত আছিলা কিমান দিন তাত কাম কৰিছিলা তুমি 4 বছৰমান হৈ গ'ল মই 4 বছৰ তুমি ঘৰলৈ অহা নাই ঘৰলৈ নাই অহা মই 4 বছৰ এই যুৱকজন ঘৰলৈ অহা নাই গতিকে ঘৰৰ তেওঁৰ পিতৃ মাতৃ সকলোৱে তেওঁক আচলতে এক প্ৰকাৰ মৃত বুলিয়ে তেওঁক ধৰি দিছিলে কিন্তু এই শেহতীয়াকৈ তেওঁৰ বিষয়ে এই খবৰটো পাই প্ৰাগ নিউজে তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে মই ইতিমধ্যে কৈছোঁ যে কিমিন অৰুণাচলৰ কিমিন বুলি যিখন ঠাই লালুকবা যাব লাগে কিমিনৰ ভিতৰত এখন ঠাই আছে 17 কিলোমিটাৰ 17 মাইল নে কি আছে ঠাইখন তোমালোকৰ স্যাৰ তোমালোকৰ ঠাইখন নাম কি কিমিনৰ কি ঠাইখনৰ নামটো হাৱা কেম্পত তেওঁলোকৰ মাতৃ আৰু পিতৃ থাকে মই ইতিমধ্যে কৈছোঁ তেওঁৰ মাতৃ গ্ৰেফ গ্ৰাউণ্ড ৰোড ইঞ্জিনিয়াৰিং ফ'ৰ্চ আৰ্মিৰ এই গ্ৰাউণ্ড অৰ্ধসামৰিক বাহিনী তাৰে তেওঁ কৰ্মৰত এগৰাকী শ্ৰমিক আৰু তেওঁৰ পিতৃয়ে পাহাৰত কাঠৰ কাম কৰে কাঠ কাটে গতিকে তেনেকুৱা এজন পৰিয়ালৰ পৰা গৈ পেলাই তেওঁ সুদূৰ অমৃতসৰত গৈ প্ৰায় 4টা বছৰ কটাইছিলে পৰিয়ালৰ লোকৰ লগত যোগাযোগ নাছিলে মই তোমাক জানিব খুজিছোঁ এতিয়া তোমাৰ এই যেতিয়া তোমাৰ লকডাউন হৈ গ'ল ক'তো ওলাব নোৱাৰা এটা অৱস্থা তেতিয়া তোমাৰ কি ভাবিছে মই 4 বছৰ ঘৰলৈ যোৱা নাই কিন্তু মই ঘৰলৈ যাব লাগে এতিয়া নে কি এতিয়া মোৰ ঘৰলৈ যেনেকৈ হ'লে মোৰ মানে ঘৰলৈ পঠাই দিলে ভাল আছিলে জানে আজি নহ'লে কালি হ'লেও ঘৰলৈ পঠাই দিলে ভাল আছিলে মোক বহুত চিন্তা লাগি আছে ঘৰৰ মানুহলৈ কিন্তু তুমি 4 বছৰ ধৰি কিয় অহা নাছিলা ঘৰলৈ 4 বছৰ মই ঘৰলৈ যোৱা নাছিলো কিয় অহা নাছিলা মানে হেৰি তাত মানে পাঞ্জাৱৰ পুলিচ ট্ৰেইন চলা নাছিলে যে লকডাউন আমি যেতিয়া আহিব বিচাৰিছিলো আহি পালো মানে ষ্টেচনতে ষ্টেচন আহি পোৱাৰ পিছত মানে লকডাউন বন্ধ হৈ গ'ল ট্ৰেইন বন্ধ হৈ গ'ল তেতিয়া নাই মই বুজিলোঁ কিন্তু 4টা বছৰ তুমি ঘৰলৈ যোগাযোগ কৰা নাই আহিব বিচৰা নাই কিয় ঘৰত কিবা কাজিয়া লাগিব লাগিছিলে নে বেলেগ কথা কাৰণে নাই কাজিয়াটো ওলা নাছিলে মোক মানে পইচা লাগিছিলে ছাৰ পইচাৰ বিপদ মানে আজিকালি মা দেউতাও কিমান কাম কৰি কিমান খাই থাকিব এইকাৰণে আমি পইচা গোটাই পইচা মানে মা দেউতাই তো পইচা দিব লাগিছে এতিয়া ফেক্টৰীত যে 4টা বছৰ কাম কৰিলা তুমি কিমান দৰমহা কিমান দিছিলে দৰমহা মোক 8,000 টকা দি আছিল আৰু খোৱা বোৱা ফ্ৰীছে তেতিয়া 8,000 টকাকে এইবিলাক পইচাবিলাক কি কৰিলা পইচা এতিয়া একাউণ্টত ধৰাটো ঢালিলো এতিয়া একাউণ্ট এতিয়া কোনটো একাউণ্ট ঢালিছে মোক ক'ব নোৱাৰো তুমি তোমাৰ নিজৰ একাউণ্টৰ বিষয়ে গম নোপোৱা এই মালিকে কৈছে ঢালি দিছো বুলি কৈছে মালিকে কৈছে যে বেংক একাউণ্টত জমা কৰিছো কিন্তু তোমাৰ বেংক একাউণ্ট কি আছে গম নোপোৱা কথাটো গম নাপাওঁ ছাৰ মই এই পাছবুকত ঢালি দিছো বুলি কৈছে এটা অকণমান কৈ পাছবুক কোনটো সেইটো ক'ব নোৱাৰো মই তুমি পঢ়া শুনা কিমানলৈ কৰিছা পঢ়া শুনা ছাৰ মই ইমান কৰা নাই 7 ক্লাছলৈকে মই পঢ়িছিলো তুমি তোমাৰ যিটো পইচা প্ৰাপ্য পইচাটো কোন একাউণ্টত দিলে কি তুমি গমেই নাপালা ইমান 4টা বছৰ কাম কৰিলা শ্ৰমিক হিচাপে কাম কৰিলা দিন ৰাতি একাকাৰ কৰি কাম কৰিলা তাত যিটো উপাৰ্জন তোমাৰ ভালেখিনি পইচা জমা হ'ব লাগিছিল মই একো গম পোৱা নাই ছাৰ মই মানে ঘৰৰ চিন্তাতে গুচি আহিলো মই পইচা এৰি পেলাই এতিয়া তোমাক কি কৈছে চৰকাৰে এতিয়া তোমাক অসম চৰকাৰৰ বিষয়ে কি ক'লে অসম ভৱনত কি কৈছে তোমাক এতিয়া অসমৰ এতিয়াতো ভালে কৈছে মানে আৰু টিভি নিউজত কথা পাতিব তাৰপিছত ঘৰলৈ গুচি যাব আৰামত নিউজ মানে বন্দোবস্ত মানে মেডি হস্পিটেলত চেকআপ কৰি পেলাই
কাগজ ওলাব, কাগজ ওলাৰ পিছত তাৰপিছত যাব পাৰিবা। পঠাই দিয়া কথা। তোমাৰ লগত এজন যুৱক আছে অসমৰ, তেওঁ ক'ত আছিল তেওঁ? মোৰ লগত থকাটো? হা? মোৰ লগত থকাটো ছাৰ এই পুনিয়ত আছিলি। তাত ৰাখ, তেওঁ ফোনটো দিয়াচোন, তেওঁ ফোনটো দিয়া লগৰজনক। হেল্ল'। কি নাম তোমাৰ? মোৰ নাম ছাৰ ৰাজা। ৰাজা কি? ৰাজা দলে। ৰাজা দলে ঘৰ ক'ত? মোৰ ঘৰ দহোৱাখানা মদাৰগুৰিত। ক'ত এইখন মথাগুৰি? লখিমপুৰত? নাই, দহোৱাখানা, লখিমপুৰ জিলা। ঢকুৱাখানা, আচ্ছা। ৰাজা দলে দিল্লীত কিমান দিন ধৰি আছে তাত? মই দিল্লীত হ'ল, মোৰ দিল্লীত 2-3 মাহ হ'ল। 2-3 মাহ। তাই লকডাউনৰ আগে গৈছিলা তাত? লকডাউন মানে তাত এই কোম্পানীত আমি যিটো কোম্পানী কাম কৰিছিলো, তাত কোম্পানীত মই 8 দিনমান কাম কৰিব পাৰো, তাৰ পাছত লকডাউন হৈ গ'ল। ক'ত দিল্লীত কি কোম্পানী কাম কৰিছিলা? দিল্লী ইণ্ডাষ্ট্ৰি কোম্পানীত কাম কৰিছো মই। কিমান দিন কাম কৰিলা? পইচা পাতি পালা নাই? মই একো পইচা পাতি পোৱা নাই। 8 দিন কাম কৰিছিলো, 8 দিনৰ পইচাটো দি 8 দিনৰ পৰা 8 দিন কৰি ডাইৰেক্ট কোম্পানীটো বন্ধ হৈ গ'ল। তাৰপিছত দিল্লীত কেনেকৈ কটালা? ইহঁতে খোৱা বোৱা দি আছিলে, মানে দৰমহা নিদিয়াকে খোৱা বোৱা দি আছিলে। এতিয়া ডাইৰেক্ট মানে চবক মানে বন্ধ কৰি চবক পঠাই দিলেগে আৰু এতিয়া লাষ্টত। কিমান দিন দিল্লী ষ্টেচনত কিমান দিন থাকিলা? মই দিল্লী ষ্টেচনত 2 সপ্তাহমান আছিলো, 2 সপ্তাহ হ'ল। তাতে খোৱা বোৱা কেনেকৈ কৰিছিলা? পইচা আছিলে লগত? খোৱা বোৱা মোৰ তেনেকেই মানে 500-700 এনেকা আছিলে পইচা বাৰু। এইটোকে মানে যেনেকে হ'লে বি জোৰাই দিলো আৰু। আচ্ছা, তাতে তুমি সন্তোষক লগ পালা? সন্তোষক ইয়াতে লগ পাইছো। সেই আছিলে সন্তোষ। এবাৰ আকৌ এবাৰ ফোনটো সন্তোষক দিবা। সন্তোষ, এতিয়া তুমি মানে গা সম্পূৰ্ণৰূপে সুস্থ অনুভৱ কৰিছা? একো অসুবিধাটো হোৱা নাই তোমাৰ? নাই ছাৰ, একো অসুবিধা হোৱা নাই মোৰ। এতিয়া খালি তুমি ঘৰলৈ আহিব বিচাৰিছা? ঘৰলৈ যাবলৈ বিচাৰিছো ছাৰ মই এতিয়া। সেয়া আপোনালোকক আমি দেখুৱালোঁ যে এজন প্ৰব্ৰজিত শ্ৰমিকৰ কাহিনী। অসমৰ পৰা গৈ তেওঁ তাত প্ৰায় 4টা বছৰ ধৰি আছিলে। আৰু আপোনালোকে সকলোৱে গম পালে কিমান হৃদয় বিদাৰক ঘটনা যে এই যুৱকজনে তাত 4টা বছৰ কাম কৰিলে, 4টা বছৰ শ্ৰম দিলে, কিন্তু তেওঁৰ উপাৰ্জিত ধন 8,000 টকাকৈ প্ৰতিমাহে তেওঁক দৰমহা দিয়া বুলি কৈছিলে। সেই দৰমহাত বেংকত সোমোৱাই দিয়া বুলি কৈছে, খোৱা বোৱা ফ্ৰী আছিলে। কিন্তু সেই টকা ক'ত সোমোৱালে, ক'ত দিলে তাৰ কোনো হিচাপ নাই, তেওঁৰ নিজৰ বেংক একাউণ্টৰ কোনো হিচাপ নাই। তুমি সন্তোষ এই কথা জানিব লাগিছিল, তোমাৰ একাউণ্টটো ক'ত থাকে সেইটোতো জানিব লাগিছিল, পইচাটো বেংক একাউণ্ট ক'ত আছে? ছাৰ মোৰ একাউণ্টটো মই ক'ব নোৱাৰোঁ, মোৰ একাউণ্ট একো নাই। আধাৰ কাৰ্ডটো মই ওলাইছে, আধাৰ কাৰ্ডৰ একাউণ্ট বনাও নাছিলোঁ মই ছাৰ। আধাৰ কাৰ্ড আছিল? আধাৰ কাৰ্ডটো ছাৰ মোৰ এতিয়ালৈকে মানে আধাৰ কাৰ্ড বনাব দিছিলে ছাৰ, আধাৰ কাৰ্ডটো নাই, মানে আধাৰ কাৰ্ড এতিয়ালৈকে ওলাও নাই মই। মামাক খবৰ দিছোঁ, মামাক কৈছোঁ আধাৰ কাৰ্ড ওলালে মানে আনি দিম মানে। ঠিক আছে সন্তোষ, তুমি তোমালোকক অলপ সময় মই ৰাখিছোঁ। মই আকৌ এবাৰ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ। বিৰতিৰ পিছত আমি সন্তোষৰ কিমিনৰ ঘৰ আচলতে পাহাৰৰ অলপ ভিতৰত, তালৈ যাবলৈ সম্ভৱ নহ'ল। কিন্তু সন্তোষৰ ৰিলেটিভ মামাক আছে ভৰত শইকীয়া, মামাকৰ সৈতে আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিম। তেওঁলোকেনো সন্তোষৰ নামত কি ভাবিছিলে, আৰু এনেকুৱা প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যাৰ কথা আছে, তেওঁলোকৰ কাহিনী দুখ ভৰা হৃদয় বিদাৰ কাহিনী আছে, সেয়া জনাম। কিন্তু তাৰ বাবে লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। আমি আপোনালোকক আজি এই বিশেষ দৰবাৰত আমি আপোনালোকক দেখুৱাই আছোঁ আচলতে প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যা। সমগ্ৰ দেশজুৰি আছিল প্ৰব্ৰজিত শ্ৰমিকৰ ব্যাপক সমস্যা আছে, হাহাকাৰ। আচলতে আমি ইয়াত অসমত খুব বেছি এইটো উপলব্ধি কৰিব পৰা নাই। অসমৰ অসংখ্য লোক বাহিৰত আছে, কিন্তু তেওঁলোকে এতিয়া বিভিন্ন কাৰণ আহিব পৰা নাই। কিন্তু বিভিন্ন স্থানত আজি মহাৰাষ্ট্ৰ, তামিলনাডু, উৰিষ্যা, বিহাৰ, এইবিলাক প্ৰত্যেকখন স্থানতে প্ৰব্ৰজিত শ্ৰমিকৰ এটা বিৰাট ডাঙৰ সমস্যা আছে। অসংখ্য লাখ লোক এঠাইৰ পৰা এঠাইলৈ গৈছে। মহাৰাষ্ট্ৰৰ পৰা কেইবা লাখ, প্ৰায় 10 লাখমান লোক মানে এতিয়া বিহাৰলৈ ৰাওনা হৈছে। এটা হাহাকাৰ এটা অৱস্থা। আমি অসমৰ দুজন প্ৰব্ৰজিত শ্ৰমিকৰ এনেকুৱা কাহিনী দেখুৱাই, যিকেইজনে খোজকাঢ়ি বহুত অতিক্ৰম কৰিছিলে। আমি এতিয়া পোনে পোনে গৈছোঁ। আমাৰ সৈতে বৰ্তমান ফোন লাইনত থকা তেওঁ হৈছে সন্তোষ বৰা। সন্তোষ বৰাৰ তেওঁৰ যিটো মামাকৰ ঘৰ, যিহেতু তেওঁ কৈছে তেওঁ ঘৰখন বহুত ভিতৰৰ পাহাৰত। মই পোনে পোনে গৈছোঁ অজিতৰ ওচৰলৈ। অজিত আমাৰ কুশল আছে, আমাৰ লখিমপুৰৰ সাংবাদিক, তেওঁ আছে ঢকুৱাখানাত, তেওঁৰ মামাঘৰ কুশল। মই তেওঁৰ ঘৰৰ পৰা জানিব বিচাৰিছোঁ তেওঁৰ ঘৰৰ সামগ্ৰিক পৰিৱেশ, মানে তেওঁৰ মামাকৰ ঘৰখন সামগ্ৰিক পৰিৱেশ, তেওঁলোকে কি কয় সন্তোষ সন্দৰ্ভত। হয়, পোনে পৰলৈ নিশ্চয়কৈ এক দুখনীয় ঘটনা এই মুহূৰ্তত। আৰু মই উপস্থিত আছোঁ লখিমপুৰ জিলাৰ লালুক
লালুক এই বেজীবাৰীত আৰু ইতিমধ্যে মই যিখন ঘৰত উপস্থিত আছোঁ সেইখন হৈছে মোমায়েকৰ ঘৰ আৰু যিজন যুৱক ইতিমধ্যে তেওঁ ঘৰলৈ বুলি আহিছিল আৰু ঘৰলৈ আহোঁতে তেওঁক বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল তেওঁ বাটত ডকাইতে পাইছিল তেওঁৰ হাতৰ পৰা মোবাইল কাঢ়ি লৈ গৈছিল আৰু সেইজন যুৱক হৈছে সন্তোষ বৰা আজিৰ পৰা প্ৰায় 4 বছৰ পূৰ্বে তেওঁ লখিমপুৰ জিলাৰ অসম অৰুণাচলৰ 7 কেম্পৰ পৰা তেওঁ গৈছিল নিজৰ পেটৰ তাৰণাৰ মিটাবৰ হেতু একমাত্ৰ যিজন যুৱক সন্তোষ বৰা তেওঁ 3গৰাকীকৈ ভগ্নী 4গৰাকীকৈ ভগ্নী আছে জ্যেষ্ঠ ভগ্নী আছে 3গৰাকী আৰু এগৰাকী হৈছে কনিষ্ঠ ভগ্নী তেওঁৰ পিতৃ আৰু মাতৃ আৰু সেইখন ঘৰৰ পৰা ওলাই গৈছিল 4 বছৰ পূৰ্বে তেওঁ পাঞ্জাৱত তেওঁ পেটৰ তাৰণাৰ হেতু কৰ্মৰ সূত্ৰে আৰু তেওঁ ঘৰলৈ মনত পৰিছিল বাবেই এই লকডাউনৰ সময়ত তেওঁ পাঞ্জাৱৰ পৰা ঘৰলৈ আহি আছিল আৰু ঘৰলৈ তেওঁ কোনো ধৰণৰ যাতায়াতৰ ব্যৱস্থা নথকাৰ হেতুকে তেওঁ খোজেৰে আহিছিল আৰু খোজেৰে আহি থকাৰ অৱস্থাত পথত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল ডকাইতে তেওঁৰ হাতৰ পৰা মোবাইল আৰু ধন টকা পইচা যি আছিল তেওঁ কাঢ়ি লৈ যাবলৈ সক্ষম হৈছিল যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত দিল্লী অসম হাউচত তেওঁক কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু তেওঁ ঘৰৰ পৰিয়ালৰে অতিকৈ চিন্তিত হৈ পৰিছে যিগৰাকী পিতৃয়ে দিন হাজিৰা কৰে কাঠমিস্ত্ৰী হিচাপে কাম কৰে আৰু যিগৰাকী মাতৃ গৃহত দৈনন্দিন হাজিৰা কৰে আৰু 4গৰাকীকৈ তেওঁ ভগ্নী ইতিমধ্যে মই প্ৰকাশ কৰিছোঁ যে 3গৰাকী জ্যেষ্ঠ ভগ্নী আৰু এগৰাকী কনিষ্ঠ ভগ্নী কিন্তু আমি এই মুহূৰ্তত সেই তাত উপস্থিত হোৱাৰ অসম্ভৱ কাৰণ লখিমপুৰ নগৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ নিলগত আছে সেই 7 কেম্প য'ত 7 কেম্প বুলি কোৱা হয় অৰুণাচলৰ ভিতৰত কিমিনৰ গেট পাৰ হৈ প্ৰায় 18-20 কিলোমিটাৰ অতিক্ৰম কৰিব লাগিব কিন্তু সম্ভৱ নোহোৱাৰ বাবেই এই মুহূৰ্তত উপস্থিত আছোঁ তেওঁ মোমায়েকৰ ঘৰত আৰু লগত আছে তেওঁৰ মামীয়েক মোমায়েক এই মুহূৰ্তত উপস্থিত নাই তেওঁ নিজৰ কৰ্মসূত্ৰে ইতিমধ্যে ডুবৈলৈ ৰাওনা হৈছে অতি পৰিতাপৰ বিষয় যে যিগৰাকী যুৱকে আজিৰ পৰা 4 বছৰ পূৰ্বেই তেওঁ পেটৰ তাৰণা হেতু কৰ্মৰ হেতু তেওঁ পাঞ্জাৱলৈ গৈছিল আৰু সেইজন যুৱক ইতিমধ্যে ঘৰ আহি পোৱা নাই ঘৰত কিন্তু অতিকৈ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু ঘৰৰ মানুহে এই দুখবৰটো পোৱাৰ লগে লগেই ইতিমধ্যে তেওঁলোকৰ অন্তৰ ভাগি পৰিছে মামীয়েক আছে এই মুহূৰ্তত আমি জানিবলৈ চেষ্টা কৰিম যে যিগৰাকী যুৱক ইতিমধ্যে পাঞ্জাৱলৈ গৈছিল পাঞ্জাৱত 4 বছৰ পূৰ্বে তেওঁ কৰ্মৰত অৱস্থাত আছিল আৰু তেওঁ ইতিমধ্যে ঘৰলৈ ঘৰমুৱা হ'বতেই তেওঁ বিভিন্ন ধৰণৰ লাঞ্ছিত আৰু বঞ্চিত তেওঁ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে এই মুহূৰ্তত তেওঁ কিন্তু ঘৰত আহি পোৱাহি নাই আৰু ঘৰৰ মানুহ চিন্তিত হৈছে আৰু এই মুহূৰ্তত যিহেতু আপুনিও এগৰাকী মামীয়েক হিচাপে যথেষ্ট আপুনি ভাগি পৰিছে যথেষ্ট চিন্তিত হ'বলগীয়া বিষয় হৈ পৰিছে আপোনাৰ ভাগিন ক'ত থাকে ঘৰ ক'ত তেওঁ ঘৰ পাঞ্জাৱৰ এইটো কৰ্মসূত্ৰে পাঞ্জাৱলৈ গৈছিলে তেওঁ ঘৰ এতিয়া কেমিনত 7 কেম্প বুলি কয় কেমিনেটি যাব লাগে এতিয়া মাকে গিফতে কাম কৰে বাপেকেও সেই কাঠমিস্ত্ৰী কৰে 4গৰাকী ভগ্নী আছে ভনীয়েক বাইক 3জনী ভনীয়েক এজনী তাৰপিছত সিয়ে ল'ৰাৰ ভিতৰত অকল সিয়ে একমাত্ৰ ল'ৰা উপাৰ্জন কৰি আছিলে সিয়ে উপাৰ্জন কৰে আৰু ঘৰৰ যিহেতু দৈনন্দিন হাজিৰা নকৰিলে ঘৰৰ চৌকা নজ্বলে বা তেনেধৰণৰ অসুবিধাৰ সৃষ্টি হয় সেইকাৰণে সি একমাত্ৰ যুৱক হিচাপে একমাত্ৰ সন্তান হিচাপে নিজৰ ঘৰখন পোহপাল দিবৰ কাৰণে ঘৰৰ পৰা ওলাই গৈছিল কিন্তু এই মুহূৰ্তত ঘৰ আহি পোৱাহি নাই আৰু বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে বহু তেওঁ কষ্টৰ মাজেদি ইতিমধ্যে দিল্লী অসম হাউচত তেওঁক ৰখা হৈছে কোৱাৰেণ্টাইনত ৰখা হৈছে মহামাৰী কৰোণা অব্যাহত আছে লকডাউন অব্যাহত আছে এই সময়ত তেওঁক কোৱাৰেণ্টাইনত ৰখা হৈছে যথেষ্ট চিন্তিত হ'ব লগা হৈছে হয় চিন্তিত হ'বলৈ এতিয়া ঘৰৰ মানুহেতো গমেই পোৱা নাই এতিয়া ফোনৰ যোগাযোগো কৰিব পৰা নাই সিহঁতৰ ঘৰলৈ খবৰ দিবলৈ এতিয়া কালি প্ৰশাসনে আমাৰ ঘৰতে খবৰ দিলে মোমায়েকৰ ঘৰত আহি পাইছেহি তেওঁ কৈছে মানে প্ৰশাসনে কৈছে যে আপোনালোকৰ সন্তোষ বৰা কি হয় মই কৈছোঁ আমাৰ ভাগিন হয় তাৰপৰা হেৰি কেনেকুৱা ভাগিন সুধিছে মই কৈছোঁ এওঁ ভাগৰ নিজৰ সৰু বায়েকৰ পিতেক তাৰপিছত কি হ'ল কি নহয় সুধিছোঁ কথাবিলাক তেতিয়া কৈছে তেওঁ হেৰি ক'ত কাম কৰিছে মই নাজানো বিশেষকৈ লাইভটো দিয়া নাই ফোনা ফোনি কৰি যোগাযোগ কৰাই দিলে কথা চথা পাতিলোঁ পতাৰ পিছত কৈছে মামী মই হেৰি কাম কৰিবলৈ আহিছিলোঁ পাঞ্জাৱৰ এতিয়া বেমাৰ ওলোৱাৰ কাৰণে আমি হেৰিৰ পৰা খোজকাঢ়ি আহিছিলোঁ আহি থাকোঁতে হেৰি মই অকণমান ৰখাইছোঁ কুশলক অলপ মই ৰখাইছোঁ আমি যাব বিচাৰিছোঁ ভৰত শইকীয়া আচলতে এই মহিলাগৰাকীৰ স্বামী ভৰত শইকীয়া আমাৰ এতিয়া টেলিফোনত আছে ভৰত শইকীয়া আপুনি শুনি আছে মোক হয় সন্তোষৰ মামাক আপুনি সন্তোষৰ আজি সুদীৰ্ঘ 4টা বছৰৰ পিছত আপুনি আজি খবৰ পালে যে সন্তোষৰ খবৰ পাইছে কি ক'ব সন্তোষৰ বিষয়ে সন্তোষ কিহৰ কাৰণে ঘৰৰ পৰা লাগিছিলে কেতিয়াবা তাৰ লগত সন্ধান নাছিলে যোগাযোগ নাছিলে ঘৰৰ পৰা মানে সি তেনেকে কাজিয়া পাচল বা কিবা এটা লৈ ঘৰৰ পৰা ওলাই যোৱা নাছিলে হয় সি গৈছিলে প্ৰথমে গাড়ীত কাম কৰিম বুলি কৈছিলে গৈ পেলাই তাৰপিছত প্ৰথম 2বাৰ নে 3বাৰ দেউতাকে লগ পাইছিলে মোৰ ভিনদেউৱে হয় গাড়ীত থকা অৱস্থাটো পাইছে পোৱাৰ পিছত মানে কি হ'ল আপোনাৰ গাড়ী এৰি পেলাই সি যে গ'ল যোৱাৰ পৰা ধৰি আজি 4 বছৰ দিন অনুসন্ধান হৈ আছিলে অনুসন্ধান হৈ থাকোঁতে আমি মানে কি হ'ল
বাইদেউ মই ভিনদেউ আমি আলোচনা কৰি পেলাই তেতিয়া গ'লো যে তাৰ ট্ৰাইবেল মানুহ এজনৰ ক'ৰবাত নিয়া কথা আছিলে লৈ তাত থৈছিলেগে তাৰ পৰা সি মানুহটো নাইকিয়া হৈ গ'ল তাৰপৰা থৈ যোৱাৰ পিছত নাইকিয়া হোৱাৰ পিছত আমি ভাবিলো কি সিয়ে ক'ৰবাত নি পেলাই ল'ৰাটো মাৰিলেগে নেকি এনেকে এটা আমি মানে তাত সেইটো সন্দেহ এটা কৰি আছিলো সন্দেহটো কৰাৰ পিছতো মানে আমি ভাবিছো কি আজি 4 বছৰ দিন যে ল'ৰাটো কোনো হুমতো নাই কোনো মাৰি পেলালে চাগে ভিতৰত নাই বুলি আমি মানে ভাবি আছিলো কালি ল'ৰাজনৰ ঘৰৰ অৱস্থা কেনেকুৱা ল'ৰাজনৰ ঘৰৰ অৱস্থা বৰ এটা পৰিৱেশ বৰ ভাল নহয় বাৰু তো যেনে মোটামুটি চলি আছে আৰু মানে দুবেলা দুমুঠি কৰি খাই মেলি এতিয়া আপুনি যিটো খবৰ পালে প্ৰাগ নিউজৰ পৰা খবৰ পাই আপোনালোকৰ পৰিয়ালৰ মানে স্বস্তি নিচা কাঢ়িছে চাগে এতিয়া ল'ৰাটো আপোনাক যেনেকৈ উভতাই আনন্দ বিচাৰিছে ঠিক আছে শইকীয়া ডাঙৰীয়া তেওঁক আমি যোগাযোগ কৰি আছোঁ চৰকাৰৰ ঘৰৰ সৈতে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা তেওঁক ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে তেওঁক এই ক'ভিড যিটো 19 তেওঁৰ ইতিমধ্যে টেষ্ট কৰাইছে টেষ্টৰ যদি ৰিজাল্ট নিগেটিভ হয় তেওঁক ইমিডিয়েট তেওঁক গুৱাহাটীলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব অসম চৰকাৰৰ তৰফৰ পৰা আৰু তেওঁ এতিয়া আপোনালোকৰ এইটো ভাল খবৰ যে আপোনালোকৰ ঘৰৰ ল'ৰাজন বৰ্তমান অসম ভ্ৰমণত সুস্থ শৰীৰে বৰ্তমান আছে তেওঁ মই আপোনালোকক বিদায় দিব লাগিব আপোনাক ধন্যবাদ জনাইছোঁ খন্তেক সময় বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমি কথা পাতিম গুজৰাটৰ পৰা অসমলৈ প্ৰায় 3000 কিলোমিটাৰ ৰাস্তা তেওঁ অধিকাংশই তেওঁ খোজকাঢ়ি আহিছে এজন অসমৰ ব্যক্তি আমি তেওঁৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত কথা পাতিম নগাঁৱৰ তেওঁ উলুৱনি গাঁৱৰ পৰা আমি এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি আপোনালোকৰ এই দৰবাৰ এই খণ্ডত আমি প্ৰব্ৰজিত যিসকল শ্ৰমিক আছে বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য লোক নিজৰ ঘৰলৈ ৰাওনা হৈছে এই লকডাউনৰ পিছতে আৰু এই তেওঁলোকৰ গোটেই ৰাস্তাত এনেকুৱা কিছুমান অসাধ্য সাধন কৰি ভাবিলে আচৰিত এনেকুৱা মানুহ আছে যে গুজৰাটৰ পৰা সুদূৰ অসমলৈ খোজকাঢ়ি ঘৰলৈ গুচি আহিলে এনেকুৱা এজন ব্যক্তি আমি কৈছোঁ তেওঁ যাদৱ চন্দ্ৰ গগৈ তেওঁ ইতিমধ্যে সুদূৰ গুজৰাটত তেওঁ কাম কৰিছিলে গুজৰাটত যেতিয়া লকডাউন হৈ গ'ল লকডাউনৰ ফলত তেওঁ লকডাউনৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁ লকডাউনৰ কবলৰ পৰা বা COVID-19 কবলৰ পৰা ৰক্ষা পাবলৈ তেওঁ সুদূৰ গুজৰাটৰ পৰা তেওঁ আধা ৰাস্তা অলপ দূৰ ৰাস্তাত ট্ৰাকত আহিল তাৰ পৰা তেওঁ অধিকাংশ পথ খোজকাঢ়ি আহি নগাঁৱৰ তেওঁ যিখন গাঁও আছিলে সেইখন গাঁও তেওঁ সুদূৰ এজন তেওঁৰ গাঁওখন নগাঁৱৰ তেখৰ কৰয়নী গধৰীয়া গাঁও নগাঁৱৰ ওচৰত তেওঁ তাত আহি উপস্থিত হ'ল আমাৰ সৈতে মই মানুহজনক আপোনালোকৰ পৰিচয় কৰাইছে এজ এ যাদৱ গগৈ আমাৰ সৈতে এতিয়া পোনপটীয়া সম্প্ৰচাৰ আছে গগৈ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ আৰু আপুনি এটা অসাধ্য এক প্ৰকাৰ সাধন কৰিলে সুদূৰ গুজৰাটৰ পৰা এনেকৈ আহিলে অধিকাংশ পথ আপুনি খোজকাঢ়ি আহিলে আপুনি গুজৰাটত ক'ত কাম কৰিছিলে কি কৰিছিলে আপুনি অলপ জনাব নেকি গগৈ মই আপোনাক সুধি আছোঁ মানে মই পেপাৰ মিলত কাম কৰিছিলোঁ হয় ক'ত কৰিছিলে হেল্ল' হয় ক'ত কৰিছিলে শুনি আছোঁ আপুনি কৈ যাওক শুনিছে হয় কৈ যাওক মই গুজৰাটত গুজৰাটৰ পেপাৰ মিলৰ হয় চুপ্ৰিং পেপাৰ মিলত কোন ঠাই চুপ্ৰিং পেপাৰ মিলত কাম কৰিছিলোঁ হয় পেপাৰ মিল হয় না কোন ঠাইখন ক'ত চুপ্ৰিং পেপাৰ মিল তাৰমানে গুজৰাটৰ মেইন টাউনৰ ভিতৰত আৰু মানে আহমেদাবাদ নে ক'ত আছিলে হয় চুপ্ৰিং পেপাৰ মিল আচ্ছা হয় তাৰপিছত কৈ যাওক টাউনৰ ভিতৰতে নাই তাকেতো গুজৰাটতে আছিলোঁ মানে গগৈ ডাঙৰীয়া আপুনি ভাল থকা জেগাটোৰ নাম সুন্নত সেইটো কৈছোঁ হয় তাৰপিছত মানে যেতিয়া লকডাউন হৈ গ'ল কৈ যাওক হয় চুপ্ৰিং পেপাৰ মিলত মই কাম কৰি আছিলোঁ লকডাউন হৈ গ'ল লকডাউন হওঁতে মানে কোম্পানী বন্ধ হৈ গ'ল কোম্পানী বন্ধ হৈ যোৱাৰ পিছত আমাৰ থাকিবলৈ জেগা নাইকিয়া হৈ গ'ল যে কোম্পানীৰ পৰা আমাক উলিয়াই দিলে পইচা পাতি একো আমি নাপাওঁ তাত খাবলৈ ব'বলৈ আমাৰ ব্যৱস্থা নাই সেইকাৰণে তাৰপৰা মই আহি আছিলোঁ খোজকাঢ়ি হয় কৈ যাওক খোজকাঢ়ি আহি আছোঁ মই হয় আপুনি আপোনাৰ কাহিনীটো কৈ যাওক আপুনি কেনেকৈ আহিলে ক'ৰ পৰা আহিলে কিমান দূৰ পথ আপুনি খোজকাঢ়িলে কি গাড়ী পালে সেই গোটেই কাহিনীটো কৈ যাওকচোন আপোনাৰ জাৰ্ণিটোৰ বিষয়ে জানিব খুজিছোঁ খোজকাঢ়ি আহিছোঁ আহি মানে খোজকাঢ়ি আহি আছোঁ
তেওঁক আপোনাৰ মই মানে দুদিনৰ পিছত তাৰমানে 30 তাৰিখে আপোনাৰ গাড়ী এখন পালোঁ অকণমান বাট গাড়ীখন মানে ধৰক 2 কিলোমিটাৰ 3 কিলোমিটাৰমান মোক আনিছে আৰু তাৰপৰা গাড়ীখনে ক'লে যে মই এইখিনিৰ পৰা নাযাওঁ তোমালোকে যোৱাগৈ আহিছে আৰু তাৰপৰা মই খোজকাঢ়ি গাড়ীৰ পৰা মই নামি গ'লোঁ গাড়ীৰ পৰা নামি পেলাই আৰু তেতিয়াতো উপায় নাই খোজকাঢ়ি আহি আছোঁ ইউ পি পাইছোঁ ইয়াত খোজকাঢ়ি আহি ইউ পি আৰু মানে বিহাৰৰ মাজত যিটো বৰ্ডাৰ ইউ পি আৰু বিহাৰ দুটা লগালগি বৰ্ডাৰ আছে এই বৰ্ডাৰত মানে বৰ্ডাৰৰ তলত মানে বৰ্ডাৰ আছে তাত পুলিচ আছে মই অলপ সময় আপোনাক ৰখাইছোঁ মই খন্তেক সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমাৰ যিজন সাংবাদিক নগাঁও সাংবাদিক তেখেতে আছে যাদৱ গগৈৰ কথা কোৱাত অলপ অসুবিধা হৈছে মই আমাৰ নগাঁৱত যিজন সাংবাদিক আছে অজিত শইকীয়া তেওঁৰ সাক্ষাৎকাৰ ল'ব আমি তালৈ যাম কিন্তু এতিয়া লৈ লৈছোঁ খন্তেক সময় বাণিজ্যিক বিৰতি আপোনালোক ক'লৈ যাব যাদৱ গগৈৰ এটা ইণ্টাৰেষ্টিং ঘটনা আছে তেওঁ কেনেকৈ আহিলে ইমান দূৰ পথ পৰিক্ৰমা কৰিলে এই বিষয়ে আমি জানিম আমাৰ সাংবাদিক অজিত শইকীয়া থাকিব যাদৱ গগৈ খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰত প্ৰব্ৰজিত যিসকল শ্ৰমিক তেওঁলোকৰ সমস্যাৰ বিষয়ে আমি কথা পাতি আছোঁ আচলতে আমি প্ৰথমতে দেখুৱালে এজন সন্তোষ বৰা বুলি এজন যুৱকৰ কথা যিজন অৰুণাচলৰ কিমিনৰ ভিতৰৰ গাঁৱত থাকে তাৰ পৰা তেওঁ সুদীৰ্ঘ অমৃতসৰত কাম কৰিছে অমৃতসৰৰ পৰা তেওঁ আহি গুৱাহাটী পালেহি দিল্লী পালেহি তাৰ লগত আন এজন ব্যক্তিগত আমি দেখুৱাই যাদৱ গগৈ তেওঁ সুদূৰ গুজৰাটৰ পৰা গুৱাহাটীলৈ নগাঁৱলৈ আহিছিলে এটা খুব আমোদজনক ইণ্টাৰেষ্টিং কাহিনী আৰু তেওঁৰ এটা দুঃসাহসিক যাত্ৰা দুৰ্গম যাত্ৰা সেই যাত্ৰাৰ বিষয়ে এতিয়া আমি কথা পাতিব খুজিছোঁ আমাৰ সাংবাদিক অজিত শইকীয়া মই যাদৱ গগৈৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম তেওঁৰ এই যাত্ৰা কালত সন্মুখীন হোৱা বিভিন্ন তেওঁৰ তিতা মিঠা অভিজ্ঞতা আছে কেনেকৈ আহিলে তেওঁৰ হাতত পইচা নাছিলে এইবিলাক জানিব বিচাৰিম অজিত শইকীয়া তেওঁ কি ক'ব বিচাৰিব অজিত নিশ্চয়কৈ প্ৰণয় যাদৱ গগৈ বৰ্তমান আমাৰ লগত আছে আৰু নগাঁও গধৰীয়া কৰণী সেই পৰিয়ালটোৰ বাসগৃহত আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ আমি পোনে আপোনাৰ ওচৰত আহিছোঁ যে আপুনি গুজৰাটৰ পৰা যেতিয়া কোম্পানীত কাম কৰি আছিলে কোম্পানী যেতিয়া বন্ধ হৈ গৈছিলে তাৰপিছত আপুনি ঘৰৰ উভতি আহিছিল কেইবাৰ 100 কিলোমিটাৰ আপুনি খোজকাঢ়ি আছিল যাত্ৰা পথত আপোনাৰ পুলিচে ধৰিছিলে পুলিচে আপোনাক সহায় কৰা নাছিলে তাৰপিছত আপুনি যি 4,000 টকা ঘৰলৈ লৈ আহিছিলে আপোনাৰ দুটাকৈ সন্তান আছে এগৰাকী পত্নী সেই ঘৰখনৰ কাৰণে লৈ আহিছিল সেই পইচাও আপোনাৰ পৰা লৈ যোৱা হৈছিলে তাৰপিছত আপোনাৰ কি অৱস্থা হৈছিল আপুনি কেনেধৰণে আহিছিল তাৰপিছত আপোনাৰ কি অৱস্থা হৈছিল তাৰপিছত মানে পইচাখিনিতো লৈ গ'ল খোজকাঢ়ি স্থানত আপোনাৰ পইচা শিলিগুৰিত লৈ গ'ল পইচাটো কোনে নিছিলে তেওঁলোক ডকাইত আৰু মোৰ লগত আছিলে মই যে ভাল মানুহ বুলি ভাবি আছিলোঁ ৰাতি 10টা বজাত যেতিয়া চুৰি দেখুৱাই মাৰপিট কৰিব বিচাৰে টকাখিনি লৈ গ'ল মই টকাখিনি দি দিলোঁ নহ'লেতো মোক সিহঁতি মাৰি পেলাব ভাবুকি প্ৰদান কৰিছে টকাখিনি দি দিলোঁ টকাখিনি দিয়াৰ পিছত আৰু মোক এৰি দিলে তাৰপৰা মই খোজকাঢ়ি আহি সেইখিনি জেগা ৰোৱা নাই আৰু মাতে বাইপাছ ৰাস্তাত খোজকাঢ়ি আহি আছোঁ তাৰমানে কোনোবাই দোকানীয়ে বিস্কুট দিছে পানী বটলটো উলিয়াই মানুহ দেখিছে অৱস্থা নাই এই যিটো আপুনি 27 মাৰ্চত যাত্ৰা আৰম্ভ কৰিছিলে কিমান দিনীয়া আপোনাৰ যাত্ৰা আছিলে আপুনি কেইসাঁজ ভাত খাবলৈ পাইছিলে আপুনি কৈছে যে বিস্কুট খাইছোঁ চাহ খাইছোঁ পানী খাইছোঁ গোটেই মাহটোৰ ভিতৰত এসাঁজ ভাত খাব পাইছোঁ হয় সেই এসাঁজ ভাত খাব পাইছোঁ ৰঙিয়াত তেওঁ মানে ধুমুহা বতাহ আহিছিলে সেইখিনি সময়ত মই বাৰাণ্ডাখনত বহিছিলোঁ তাৰ দোকানটোৱে ক'লে আপুনি ক'ৰ পৰা আহিছে বোলো এনেকুৱা কাহিনী গতিকে মই বৰ ভোক লাগিছে তেতিয়া দোকানটোৱে মোক ক'লে আপুনি ভাত খাব নেকি বোলে মই পালেতো খামেই খুব ভোক লাগিছে যেতিয়া আপোনাৰ 4,000 টকা লৈ যোৱা হৈছিলে সেই মুহূৰ্তত আপোনাৰ হাতত 1 টকাও নাছিল তাৰপিছত আপুনি কেনেকৈ আহিছিলে বিস্কুট বা পানী আপুনি কেনেকৈ পানীয়ে গোটেই বাটটোৱে খাই কেনেকৈ কৈছিলে আপুনি কৈছিলোঁ মানে দোকানীয়ে দেখিছে মানুহটো আহি থকা মানুহটো অৱস্থা নাই ভোক লাগিছে দোকানীক কৈছিলোঁ যে কোনোবাই দিব নেকি বিস্কুটৰ পেকেটটো খাবলৈ দোকানীটোৱে বিস্কুট আৰু পানী বটলটো উলিয়াই দিছে তাৰপিছত সেই ৰকমে আহি আছোঁ আৰু গোটেই বাটটো আহি মানে দেখিছে দোকানীয়ে বিস্কুট দিয়ে পানী বটল দিয়ে আৰু কোনোবা গাড়ীয়ালে 10 টকা 5 টকা দি থৈ যায় সেই গোটেই বাটটো তেনেকৈ আহি আছোঁ আহি মানে চৰকাৰী আৰক্ষী লোকসকলক যেতিয়া আপুনি লগ পাইছিলে সেই মুহূৰ্তত আপুনি আপোনাৰ সেই দুখৰ বিতান্ত আপুনি কোৱা নাছিল নেকি আৰক্ষীক কৈছোঁ আৰক্ষীয়ে মোক সহায় কৰা নাই কি কয় আৰক্ষীয়ে কৈছে যেনেকৈ আহিছোঁ তেনেকৈ গৈ থাকক খোজকাঢ়ি গৈ থাকক মানে ভাবোঁ কি যে তই ক'ৰ পৰা আহিছ তেনেকৈ কয় তই ক'ৰ পৰা আহিছ সেইখিনিতে বহ মই কৈছোঁ বোলে মই এনেকুৱা কাহিনী
গতিকে মোৰ গাড়ীখন দিলে ভাল হয়, তেওঁলোকে তাতে বহি থাকচোন, তাতে বহি থাক বুলি তেওঁলোকৰ ডিউটি পাৰ হোৱাৰ পিছত গুচি যায়, কিন্তু মইতো বহি থাকিব নোৱাৰোঁ, মই খোজকাঢ়ি আহি আছোঁ। এই বাটত আপোনাৰ স্বাস্থ্য বিভাগৰ লোকে স্বাস্থ্য পৰীক্ষা কৰিব লাগিছিল? স্বাস্থ্য পৰীক্ষা মানে য'ৰ পৰা ওলাইছিলোঁ তাতে চাইছে এবাৰ, আৰু চাই পেলাই কৈছে যে আপোনাৰ ঠিক আছে আপুনি গৈ থাকক, তেতিয়া গাড়ী ব্যৱস্থা নাই বোলে, কেনেকৈ যাব বোলে, গাড়ী নাই যেতিয়া আমিতো খোজকাঢ়ি যাবলৈ তাত তুমি থাকিবলৈ উপায় নাই। তেতিয়া আহি আছোঁ, সেই আপোনাক ক'লোঁ যে 2 কিলোমিটাৰ 3 কিলোমিটাৰ গাড়ীখন পালোঁ, সেই গাড়ীখনে আধা বাটত নমাই দিলে, তেনেকৈ আকৌ খোজকাঢ়ি আহি আছোঁ আৰু গোটেই বাটটো। নিশাটো যেতিয়া নিশা আহে সেই নিশা আপুনি ক'ত কটায়? নিশা মানে মই চৰকাৰী স্কুল বা নহ'লে চৰকাৰী জিৰণি চৰা তাতে থাকোঁ, কিন্তু মানুহৰ সংগ্ৰাম নকৰোঁ, কাৰণ কোনোবা মানুহে মোক ধৰ পিটিব পাৰে বোলে, এইটো বেমাৰী লৈ আহিছে, তেনেধৰণৰ ভাবুকি আহিছিল নেকি বাটত? ভাবুকি মানে মোক কোৱা নাই, কিন্তু মই নিজেই চিন্তা কৰিছোঁ যে গাঁৱৰ মানুহৰ লগত থাকিলে মোক বিপদ হ'ব। মই চৰকাৰী স্কুল ঘৰত আছোঁ, জিৰণি চৰাত থাকোঁ, ৰাস্তা জিৰণি চৰাত। মই ৰাতি হ'লে 2 ঘণ্টা 1 ঘণ্টা থাকোঁ আৰু খোজকাঢ়োঁ, মানে দিনে ৰাতি, বেছি টাইম নাথাকোঁ। কেৱল পানী আৰু বিস্কুট খাই মানে নিশ্চয় পদ এটা অতি দুখৰ কথা যে তেওঁ সেই যি 21 দিনীয়া যিটো যাত্ৰাকাল আছিলে, সেই 21 দিনীয়া যাত্ৰাকালত তেওঁ মাত্ৰ এসাঁজ ভাত খাইছিল, অতি দুখৰ কথা। আৰু অজিত মই এই কথা জানিব বিচাৰিছোঁ, তেওঁ অসমৰ পৰা কেতিয়া ওলাই গ'ল কাম কৰিবলৈ, আৰু তাত কি কাম কৰিছে শ্ৰমিক হিচাপে, কিমান দৰমহা পাইছে, এই কথাখিনি অজিত? নিশ্চয় এটা প্ৰশ্ন আপোনালৈ আহিছে যে আপুনি ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ থল, আপুনি কেতিয়া কাম কৰিবলৈ গৈছিল আৰু তাত কি কোম্পানীত কি কাম কৰিছিল? তাত পেপাৰ মিলৰ কাম কৰি আছিলোঁ। পেপাৰ মিলে খেচৰা মেচৰা যে এইবিলাক টেংকিত পেলাই দিলে সেইবিলাক মানে পেপাৰ ওলাই ডাঙৰ ডাঙৰ বৰিং বনায়, এনেকুৱা ৰিং। কিমান দিনৰ আগত আপুনি গৈছিলে? সেইটো মই আপোনাৰ দুৰ্গা পূজাৰ পিছত গৈছোঁ, তাৰমানে এইটো কি মাহ আছিলে, মাহটো মোৰ মনত নাইকিয়া হৈছে, এই মাহটোৰ পিছতে গৈছোঁ মই, আৰু গৈ মোৰ তাতে 5 মাহ হ'ল কাম কৰা। তাৰমানে বৰিংবিলাক বাহিৰত যায়, মানে আমাৰ অসমৰ ভিতৰত। পইচা কিমানকৈ দিছিলে তাত? পইচা মোৰ 9,800 টকা দি আছিলে। সেই টকাই আপুনি ঘৰৰ ভাড়াও দিবলগীয়া আছিলে তাত থাকোঁতে? ঘৰ ভাড়াটো মানে দিব নালাগে, ভাড়াটো হ'ল কোম্পানী ঘৰ, 9,800 টকাই মানে খোৱা খৰচ, লাইট বিল, তাৰপিছত ঘৰলৈ পঠিয়াব লাগে, যেনে তেনে মানে চলি আছিলোঁ আৰু লাষ্টত আপুনি 4,000 টকা পকেটত লৈ? 4,000 টকা পকেটত আছিলে, 4,000 টকাটোকে মই আশা কৰি লৈ আহি আছিলোঁ। আহি যেতিয়া চিলিগুৰিত টকাটো লৈ গ'লতো মইতো অৱস্থা নাইকিয়া হৈ গ'ল, মই কি খাম কি নবম চিন্তা লাগি গ'ল। তেতিয়া মানে আৰু লুকাই দিয়ে আৰু বিস্কুট পেকেট, পানী বটল তেনেকৈ খাই হিচাপত মই আহি আছোঁ। মানে মই ৰাস্তাটো এৰা নাই, বাইপাছটো তাতে বহুত ৰাস্তা, বাছটো হেৰাই গ'লে মানে মোৰতো। অসমত যেতিয়া আহিছিলে তেতিয়া আপোনাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইজনমান লোকে আপোনাক লগ পাইছিলে, তাৰপিছতে আপোনাক কোৱাৰেণ্টাইন কৰা হৈছিলে? লগ পাইছিলে। কোন জেগাত লগ পাইছে? ৰহাৰ পৰা মোক লৈ আহিছে, ৰহাৰ পৰাই কোৱাৰেণ্টাইন কৰি নগাঁৱলৈ লৈ আহিছে। নগাঁৱত মই ভৰ্তি হৈছোঁ। তেতিয়া নগাঁৱত ডক্টৰে চাই কৈছে যে আপোনাৰ একোৱেই নাই, আপুনি যাবগৈ পাৰে। 3বাৰ পৰীক্ষা কৰা হৈছে? 3বাৰ পৰীক্ষা কৰিছে। তাৰপিছত মই চিন্তা কৰিলোঁ যে নাই, মই ব্লাডটো পৰীক্ষা কৰি লওঁ। গতিকে ব্লাডটো পৰীক্ষা কৰাৰ পিছত মই থাকি গ'লোঁ 16 দিন তাত। অজিত মই এই কথা জানিব বিচাৰিছোঁ, তেওঁৰ ইমান দূৰ যাত্ৰা তেওঁ খোজকাঢ়ি আহিলে, এই পথ পৰিক্ৰমা কৰি আহিলে, তেওঁৰ ভৰিৰ বিষ আদি হৈছিল নি বা কিবা অসুখত পৰিছিল নি গোটেই জাৰ্ণিটোৰ কালত? 27 দিনেই হ'ল। হয়। নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৈছে, যিহেতু কেইবাশ বাট আপুনি খোজকাঢ়ি আহিছিলে, সেই মুহূৰ্তত আপোনাৰ শাৰীৰিক অৱস্থা যথেষ্ট অৱনতি ঘটিছিলে, ভৰিৰ হয়তো বিষ হৈছিলে, আৰু কি কি অসুবিধা হৈছিলে? ভৰি মানে গোটেই ভৰি ফাটি গ'ল, চেণ্ডেলৰ পাতিও ক্ষয় গ'ল, এনেকৈ তেজ ওলাই গৈছে। মানে তেজ ওলাই মই তেনেকৈ খোজকাঢ়ি আছোঁ তেজৰ ওপৰতে, উপায়টো নাই। মোৰ ভোক লাগিছে তামাম, মানে কেনেকৈ মই আগলৈ ঘৰ পাওঁ, এনেকৈ চিন্তা লাগি আহিছে। আৰু বিস্কুট পেকেটটো খাই দিলোঁ, অকণমান তৎ পাওঁ, মানে পানী খাই দিওঁ, তেতিয়া আহি থাকোঁ আৰু খোজকাঢ়ি, ভোক লাগিলে। বাটত স্বাস্থ্য বিভাগৰ লোক বা হস্পিটেলত আপুনি পৰামৰ্শ? হাস্পতালৰ পৰামৰ্শ মই লোৱা নাই, মানে গুৱাহাটীত এবাৰ দেখাইছিলোঁ, কৈছে আপোনাৰ ভাল, আপুনি যাবগৈ পাৰে। তাৰপিছত মই চিন্তা কৰিলোঁ যে বেলেগ বেমাৰীয়ে সেইকো মোৰ গাত চাপিব নেকি, সেইটো মানে হাস্পতালত মই বেছি ব্যৱহাৰ কৰা নাই, কিয় তাত থাকিবলৈ ভয় লগা হ'ল। যে বেলেগ বেমাৰী হ'লে মোৰ এটেক কৰিব, মইতো নিৰোদোষী, মানে ভাল মানুহ, গতিকে মই কষ্ট কৰি বহুত আহি আছোঁ। মানে আপোনাৰ তেজ ওলাই গৈছিল, কিমান দূৰ খোজ কঢ়াৰ পিছত আপুনি অলপ দুৰ্বল বা অসুস্থ অনুভৱ কৰিছিল? মানে বিহাৰলৈকে খোজকাঢ়ি আহিলোঁ, বিহাৰৰ পৰা যেতিয়া খোজকাঢ়িছোঁ, মানে বাটত তেজ ওলাই আহি আছে আৰু খোজকাঢ়ি চেণ্ডেলত আমাৰ উপায় নাই, যিমান খোজকাঢ়োঁ সিমান তেজ ওলাই, উপায়টো নাই। চেণ্ডেলৰ পাতি ক্ষয় গ'ল, সলুকাই যায়, আকৌ মেৰিয়াই লওঁ, টাঁ চাঁ কিবা দি বান্ধোঁ, তাৰমানে পাতি ক্ষয় গ'ল আৰু। সেই চেণ্ডেল মই পাছফালে পেলাই থৈছোঁ এতিয়াও, কানি কাপোৰ লেতেৰা অৱস্থা। তাৰপাছত আহি বৰষুণে ধুমুহাই বতৰাই পাইছে,
গুৱাহাটীত শিল ধুমুহাই পাইছে এখন তিৰপালৰ তলত টোল এখন লৈ এৰকম মই আছোঁ উপায় নাই মহৰ কামোৰ তামাম অজিত তেওঁ বোলো বেলেগ এখন জেগালৈ যাম নেকি যাবলৈ কিনকিনীয়া বৰষুণত পাকা বাৰাণ্ডাখনত গ'লোঁ তাতো মহ একে মানে এনেকৈ মাৰি দিলে গোটেই কোলা হৈ পৰে মহে এতিয়া আপুনি সুস্থনে এতিয়া মই সুস্থ অজিত তেওঁ কোন তাৰিখে আৰম্ভ কৰিছে অজিত তেওঁ কোন তাৰিখে জাৰ্ণিটো আৰম্ভ কৰিছিল আৰু কেতিয়া তেওঁ আহি অসমত সোমালে তেওঁ গুজৰাটৰ পৰা কেতিয়া আৰম্ভ কৰিছিল কিয় কৰিলে বুলি বাধ্য হ'ল আৰু কেনেকৈ আহি অসম সোমালে কিমান দিনৰ মূৰত আহি অসম সোমালে নিজৰ ঘৰ পালেহি নিশ্চয়কৈ আপুনি গুজৰাটৰ পৰা কিমান তাৰিখে আপুনি যাত্ৰা আৰম্ভ কৰিছিলে 27 তাৰিখে আপুনি কিহৰ কাৰণে আহিবলগীয়া হ'ল মানে 27 তাৰিখে মানে তাতো যেতিয়া কৰোণাৰ যেতিয়া আৱিৰ্ভাৱ হৈছিলে সেই মুহূৰ্তত তাত মানুহ আহিবলৈ দিয়া হোৱা নাছিলে কিহৰ কাৰণে আপুনি আহিবলগীয়া হ'ল তাত সেই মুহূৰ্তত মানে মানুহ আহিলেই অলৰেডি কোম্পানী বন্ধ কৰি দিলে চব কোম্পানী বন্ধ আৰু মই আপোনাৰ য'ত ডিউটি কৰিব লাগে 3 মাইল আপ ডাউন কৰিব লাগে তাৰমানে তাত মানুহ কোম্পানী বন্ধ হৈ গ'ল আমাৰ কোম্পানী বন্ধ হৈ গ'ল মানুহ ওলাই মানে আহি আছে ঘূৰা ঘূৰে তাৰমানে খোজকাঢ়ি আহিছে গাড়ী মটৰটো চব বন্ধ ট্ৰেইনৰ বন্ধ কোনো আহিবলৈ উপায় নাই খোজকাঢ়ি কোম্পানী কৰ্তৃপক্ষই সেই মুহূৰ্তত আপোনালোকৰ কোনো খবৰ লোৱা নাছিল খবৰ মানে মই য'ত জেগাত যাওঁ কোম্পানীয়ে খবৰ ল'বলৈ মই কোম্পানী অফিচত যাব সময় নাই কোম্পানী মানুহেই নাই আমি অফিচত গৈছোঁ মানুহেই নাই তেওঁলোক নিজৰ নিজৰ জেগাত নিজে নিজে গুচি গ'ল খালি ডিউটি কৰি থাক ডিউটি কৰিলে কেনেকৈ হ'ব মইতো 3 মাইল আহিবলৈ নগাঁও কিমান তাৰিখে পাইছিলহি নগাঁও মই আপোনাৰ 19 তাৰিখে মই চিভিলত ভৰ্তি হৈছোঁহি 19 তাৰিখে চিভিলত ভৰ্তি হৈছোঁ নগাঁও চিভিলত বাকীখিনি বাট আৰু খোজকাঢ়ি আহি আছোঁ মই খোজকাঢ়ি আহি নগাঁও চিভিলত 19 তাৰিখে ভৰ্তি হৈছোঁ নিশ্চয়কৈ আমি এই মুহূৰ্তত তেওঁৰ যি কথোপকথন সেই কথা দেখিছোঁ এক যাত্ৰা আৰু সন্তান অজিত মই আৰু এটা কথা জানিব বিচাৰিছোঁ যে তেওঁ ইমান দূৰ জাৰ্ণি তেওঁ কৰিলে তাত আৰু কোনোবা অসমৰ লোক আছিল নে তেওঁ কেনেকৈ গৈ গুজৰাট পালেগৈ তেওঁ কোনোবাইতো তেওঁক নিশ্চয় লৈ গৈছে আৰু তেওঁৰ লগত আৰু অসমৰ আৰু কোনোবা শ্ৰমিক আছিল নেকি আৰু কোনোবা লোক আছিল নেকি নিশ্চয়কৈ আপুনি যে গুজৰাটলৈ গৈছিলে কোনে আপোনাক তালৈ লৈ গৈছিলে বা সেই গুজৰাটৰ সেই যিটো কোম্পানীত আপুনি কৰ্মৰত আছিলে সেই কোম্পানীটোত অসমৰ আপোনাৰ চিনাকি আৰু কিমান মানুহ আছিলে মোৰ চিনাকি মানে মোৰ গাঁৱৰ এজন আছিলে তেওঁ বেলেগ কোম্পানীলৈ গ'লগৈ তেতিয়া মই লগ নোপোৱা পুৰি নহ'ল আৰু তেতিয়াতো তেওঁলোকক লগ ধৰিবলৈ হ'লে ইপিনে বিপদ ইফালে মানে মানুহটো পলাই গ'ল চব ওলাই আহিলে কোম্পানী বন্ধ কৰি দিলে আপোনাৰ গাঁৱৰ মানুহজনে আপোনাক লৈ গৈছিল নেকি দিছিলে মানুহজনৰ লগত গৈছিলোঁ মই 5 মাহ হৈ গ'ল তাত তেওঁ বেলেগ কোম্পানী গুচি গ'ল মোক কৈছে যে তুমি বেলেগ কোম্পানী আহোঁতে আমি একেলগে আহিলোহেঁতেন কিন্তু এই খণ্ডটো বেমাৰটো লাগিব বুলি আমি নাজানো তেতিয়া মই 3 মাইল বাট অহা যোৱা কৰিব লাগে গতিকে 3 মাইল বাটে আহোঁতে মোৰ বাটত বেমাৰ হয় আৰু অৱস্থা বেয়া আৰু অসমৰ কিমান লোকে সেই আপুনি কৰা যিটো কোম্পানী সেই কোম্পানীটোত কাম মই কৰা কোম্পানীটো অসমৰ মানুহ নাই চব বাহিৰৰ মানুহ বেলেগৰ তেওঁলোকৰ ওচৰৰ মানুহে তেওঁলোকে ঘৰে ঘৰে সোমাই গ'ল আৰু অসমৰ খালি মই অকলে আছিলোঁ সেই কোম্পানীটো মই অকলে আছিলোঁ গতিকে মই আহোঁতে আৰু অকলে আহিব লাগিব তো লগটো নাপাম কাক লগ পাম সেই কোম্পানীটোত নাছিলে কিন্তু তাৰ আশে পাশে ধৰক আপুনিতো অসমৰ মানুহ বহুত হয়তো লগ পাইছিলে তাত পোৱা নাছিল জানো আশে পাশে আছিলে তেওঁলোকে নিজ ভাগে ভাগে গুচি গ'ল মইতো সেইখিনি সময়ত আমাৰ সময় শেষ হৈ আহিছে অজিত মই তেওঁ পৰিয়ালৰ লোকে কি কয় অজিত পৰিয়ালৰ লোকে কি ক'ব বিচাৰিব খাব কি খাবলৈ আমাৰ পইচা পাতি একো নাই কোম্পানীয়ে কোনোবা 200 টকা দিছে কোনোবা 300 টকা দিছে এনেকৈ হিচাপত লৈ পেলাই আৰু দৰমহা পাতিটো নিদি নিশ্চয়কৈ তেওঁৰ পত্নী আছে মই তেওঁৰ ওচৰত যাব বিচাৰিছোঁ যে তেওঁ যেতিয়া আহিছিলে সেই মুহূৰ্তত আপুনি গম পাইছিলনে সেই মুহূৰ্তত মানে মই যেতিয়া ফোন কৰোঁতে আমাৰ বৌলে ফোন কৰে মোৰ ফোন নাই মোৰ ফোনটো বেয়া হৈছিলে তেতিয়া তাৰপিছত বৌলে ফোন কৰোঁতে ল'ৰা ছোৱালীকেইটাই ফোন ধৰে ফোন ধৰি পেলাই মানে প্ৰথম যেতিয়া ইউৰ পৰা ফোন কৰিছিলে তেতিয়া মোক কৈছে যে আমাৰ দেউতা গাড়ীত গুচি আহিলে খোজকাঢ়ি অহা খবৰটো আপুনি গম পাইছিলে খোজকাঢ়ি অহাটো মই মানে একদম বৰপেটাতহে গম পাইছোঁ খোজকাঢ়ি আহিছে বুলি সিহঁতে ফোন কৰে মোক কয় আমাৰ দেউতাই ফোন কৰিছে মই ভাবিছোঁ চাগে ডিজেলতে আহি আছে মই সেই বুলি ভাবিছোঁ কিন্তু বৰপেটাৰ পৰা যেতিয়া ফোন কৰে তেতিয়াহে মই গম পাওঁ যে খোজকাঢ়ি আহিছে বুলি তাৰ আগলৈকে মই খোজকাঢ়ি আহিছে বুলি গম পোৱা নাছিলোঁ এতিয়া স্বাস্থ্য বিভাগে কি পৰামৰ্শ দিছে আৰু দেখা পাইছে যে তেওঁ ইতিমধ্যে কৈছে যে যেতিয়া আহিছিলে সেই মুহূৰ্তত তেওঁ ভৰিয়েদি তেজ ওলাইছিল যথেষ্ট অসুস্থ হৈছিল এতিয়া আপুনি মানুহজনক কেনেকুৱা পাইছে বা স্বাস্থ্য বিভাগৰ লোকে তেওঁক কোৱাৰেণ্টাইন কৰিছিলে সেই চিকিৎসাসমূহ কৰিছিল নে নাই কৰিছিলে নগাঁও চিভিলত আমি পিছদিনাখন গৈছিলোঁ ডক্টৰক লগ ক'লে মোৰ ভিনদেউ এজন গৈছিলে ভিনদেউ কথা পাতিলে ডক্টৰৰ লগত যে মানুহজনৰ স্বাস্থ্যটো মানে অকণ আপোনালোকে পৰীক্ষা কৰি এটা ৰাখক কেইদিনমান ঘৰত অকণ অসুবিধা সেইকাৰণে আমি 16 দিন তাতে ৰাখিলোঁ তাকে আমি এতিয়া ঘৰতো কোৱাৰেণ্টাইনতে আছোঁ আজি 27 দিন হ'ল
এতিয়া আৰু এটা কথা আহিব, যিহেতু আপোনাৰ এই মানুহজন তেখেতেই আপোনাৰ ঘৰখন চলাই আছিলে, কোম্পানীত কাম কৰিবলৈ সুদূৰ গুজৰাটলৈ তেওঁ ঢাপলি মেলিবলগীয়া হৈছিল। এতিয়া আপোনালোকে চলা চিতা কেনেকৈ কৰিছে? চৰকাৰী সুবিধা আপোনালোকে পাইছে নেকি? নাই পোৱা, আমি এতিয়া একো সুবিধা পোৱা নাই, চলিছোঁ তেনেকৈ আৰু কিবা কিবি কৰি বা মানে দোকানৰ পৰা এনেকৈ বাকীকৈ বস্তু আনিছে তেনেকৈ চলি আছোঁ। তেনেকুৱা নাই। এতিয়া চৰকাৰে যদি পাৰে কিবা এটা সুবিধা কৰি মানুহখিনিক সোমোৱাই দিব। এতিয়া সেই মানুহজন আপোনাৰ এতিয়া কোৱাৰেণ্টাইন হৈ আছে আৰু ঘৰখন নচলাৰ কাৰণে তেওঁ সুদূৰ গুজৰাটলৈ যাবলগীয়া আছে। শ কিলোমিটাৰ বাট তেওঁ খোজকাঢ়ি আহিবলগীয়া আছে। দুটাকৈ কণমানি মই এবাৰ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰণয়, মই দেখাইছোঁ যে পুত্ৰ আৰু কন্যা দুয়োজনে পঢ়ি আছে। এজনে ক্লাছ 7ত আৰু ছোৱালীজনীয়ে কোন ক্লাছত পঢ়ি আছে? 5ত পঢ়ি আছে। এই দুটি সন্তান, 4জনীয়া এটা পৰিয়াল, আৰু সেই পৰিয়ালটোৰ কাৰণে তেওঁ চলাবৰ কাৰণে সুদূৰ গুজৰাটলৈ গৈছিলে কোম্পানী কাম কৰিবলৈ, আৰু তাৰপিছতে তেওঁ যেতিয়া আহিছিলে অজিত মই ধন্যবাদ দিব লাগিব। আচলতে এই যাদৱ গগৈ, এই গগৈ তেখেতক আচলতে আমি আন্তৰিকভাৱে ধন্যবাদ দিব লাগিব। তেখেতে পৰিয়ালটো পোহপাল দিয়াৰ কাৰণে সুদূৰ গুজৰাটত গৈ তেওঁ কাম কৰি আছিলে, আৰু তাৰ পৰা তেওঁ পৰিয়ালৰ মমতাত, পৰিয়ালৰ এই কণমানি দুটা শিশু পত্নীৰ কাৰণে তেওঁ সুদূৰ গুজৰাটৰ পৰা এই অসমলৈ সুদূৰ এই গোটেই পথৰ অধিকাংশই তেওঁ খোজকাঢ়ি পৰিক্ৰমা কৰিলে। আচৰিত লাগে ভাবিলে যে এনেকুৱাও হ'ব পাৰে। দুঃসাহী যাত্ৰাৰ কথা বহুত শুনিছোঁ, কিন্তু এনেকুৱা দুঃসাহী যাত্ৰাৰ কথা কম শুনিছে। এজন ব্যক্তিয়ে অকল পৰিয়ালৰ কাৰণে, পৰিয়ালৰ মমতাত সুদীৰ্ঘ বাট তেওঁ খোজকাঢ়ি আহি তেওঁ গুৱাহাটীলৈ উভতি আহিলে, নগাঁৱলৈ উভতি আহিলে। তেওঁ যিহেতু পৰিয়ালৰ সৈতে তেওঁ একলগ হ'ল, সেইটো ডাঙৰ কথা। আমি তেওঁ কুশলে থাকক আৰু ভালকৈ থাকক আমি কামনা কৰিছোঁ। আৰু তেওঁৰ পৰিয়ালটোৰ এতিয়া আচলতে পৰিয়ালটোৰ সংস্থানৰ কাৰণে এটা চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা কৰিব পৰা হয় নিখনে ভাল হ'ব। যিনক এই দুইজন ব্যক্তি আমি দেখুৱালোঁ, এজন হ'ল তেওঁৰ বৰা আৰু ইয়াৰ হ'ল আমাৰ সৈতে আমি দেখুৱালোঁ সন্তোষ বৰা আৰু যাদৱ গগৈ, তেওঁ দুইজনৰ কাহিনী দেখুৱালোঁ। আজি আমি আশা কৰোঁ যে এইটো কাহিনী আচলতে এনেকুৱা জীয়া কাহিনী অসংখ্য প্ৰব্ৰজিত শ্ৰমিকৰ আছে, সমগ্ৰ দেশজুৰি এনেকুৱা শ্ৰমিকৰ অসংখ্য কাহিনী আছে, অসংখ্য এনেকুৱা ধৰণৰ কাহিনী আছে। যি নহওক আমি এই সমস্যাৰ শীঘ্ৰে সমাধান হোৱাটো বিচাৰিছোঁ, আৰু এই COVID-19 বা কৰোণাৰ পৰা আমি সকলো মুক্ত হওঁ, পৃথিৱীখন মুক্ত হওক, আপোনালোকেও ইয়াৰ পৰা মুক্ত হওক, এখন আমি নিৰাপদ পৃথিৱী পাওঁ, এই কামনাৰে আজিৰ বিশেষ দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ।